Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. আপোনালোকৰ সন্মুখত পুনৰবাৰ মই পাষ্টৰ সৌৰভ মহন্ত আৰু ৰীনা আমি দুজনে ঈশ্বৰৰ বাক্য লৈ লগতে প্ৰাৰ্থনা কৰিবৰ বাবে উপস্থিত হৈছো আৰু আমি বিশ্বাস কৰো আৰু ঈশ্বৰৰ ওচৰত আমাৰ এইটো সদায় প্ৰাৰ্থনা যে যিমান আমাৰ ভাই ভনীসকল আমাৰ লগত জড়িত হৈ আছে প্ৰত্যেকজনেই সুৰক্ষিত আছে আৰু আপোনালোকৰ দুখ কষ্ট সমস্যাসমূহৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহি আপোনালোকক সুখেৰে ৰাখিছে আনন্দৰে ৰাখিছে এই আমাৰ বিশ্বাস আৰু আজি পুনৰবাৰ আমি এই অনুষ্ঠান আপোনালোকৰ আগলৈ আমি লৈ আহিছো আৰু আমি আপোনালোকৰ ওচৰত এইটো আমাৰ অনুৰোধ যাতে আমাৰ এই অনুষ্ঠান যি প্ৰাৰ্থনাৰ সময় গোটেই প্ৰগ্ৰামটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ লগত যেন উপস্থিত থাকে আমি ঈশ্বৰৰ বাক্য পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা লৈ আলোচনা কৰোঁ আৰু লগতে এই অনুষ্ঠানত আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ গতিকে আপোনালোকে আমাৰ এই অনুষ্ঠানত যিসকলে আজি যোগদান কৰিছে আপোনালোকে কমেণ্টছত যে আপুনি যোগদান কৰিছে আমি যে আপোনাক জানিব পাৰোঁ সেই কমেণ্টছত আপুনি যিকোনো এটা ঈশ্বৰৰ প্ৰশংসা কৰি বাক্য এটা দিব যাতে আপোনাৰ নামটো গম পাওঁ আৰু লগতে যিসকলে আগতে আমাক জানে চিনি পায় বা আমাৰ অনুষ্ঠানৰ বিষয়ে জানিছে তেওঁলোকে ইতিমধ্যে হোৱাটছএপৰ যোগেদি আমালৈ নিজৰ নিজৰ প্ৰাৰ্থনা অনুৰোধ পঠিয়াই দিছে আৰু সেই সকলোবিলাক লৈ আজি আমি প্ৰাৰ্থনা কৰিম এই সময়ত মই ৰীনাক অনুৰোধ কৰিলোঁ তেওঁ এই গোটেই অনুষ্ঠানটো চলাই লৈ যাবৰ বাবে প্ৰাৰ্থনাৰে আৰম্ভ কৰিব এটা বাক্য পঢ়িম আৰু এইটো বাক্য দি পেলাই যে আমাক ঈশ্বৰে আশীৰ্বাদ কৰি দিয়ে বাক্যটো মই হিন্দী দি পঢ়ি দিম Ezekiel 34 verse 11 and 12 Ezekiel 34 11 और 12 क्योंकि परमेश्वर यहोवा यह कहता है देखो मैं आप ही अपनी भेड़ बकरियों की सुधि लूंगा और उन्हें ढूंढूंगा जैसा चरवा अपनी भेड़ बकरियों में से भटकी हुई को फिर से अपने झुंड में बटोरता है वैसा ही मैं भी अपनी भेड़ बकरियों को बटोरूंगा मैं उन्हें उन सब स्थानों से निकाल ले आऊंगा जहां जहां वे बादल और घोर अंधकार के दिन तिथिर बिथिर हो गए हो ईश्वर बाइक ऊपर आशीर्वाद थाको আমেন ইয়াতে লিখা আছে ঈশ্বৰ জিহবাই কৈছে মই নিজৰ মেৰ ছাগলী চব মই নিজে তেওঁলোকক সুধি ল'ম তেওঁলোকৰ বিচাৰ ল'ম তেওঁলোকক চাম আৰু তেওঁলোকৰ যিটো আছে হেৰাই গৈছে দূৰ হৈ গৈছে ঈশ্বৰৰ পৰা আৰু তেওঁলোকক মই নিজে সামৰি ল'ম যেনেকৈ আমি গৰু ছাগলী ওচৰতে য'তে ত'তে গুচি যায় দূৰত গুচি যায় খালত পৰি যায় সেই চবক যেনেকৈ উঠাই মই তেওঁলোকক কি কৰিম কৈছে মই ইহঁতক বিচাৰি ওলাম আৰু বিচাৰবা जैसा चरवा अपनी भेड़ बकरी की भटकी हुई में से फिर अपने झुंड में बटोरता है वैसा ही मैं अपनी भेड़ बकरी को बटोरूंगा যেনেকা আমাৰ গৰু ছাগলী আমি যেতিয়া জংগলত লৈ যাওঁ চিটিৰ বিটিৰ হৈ যায় হেৰাই যায় তেতিয়া কি যোনে গৰাকীয়ে কি ক'বা তেওঁলোকক বিচাৰি বিচাৰি আনি পেলাই এক জেগাত থয় ঠিক ঈশ্বৰেও আমাক এনেকা আমি যিটো ঈশ্বৰৰ পৰা দূৰ হৈ গৈছোঁ আঁতৰি গৈছোঁ তেতিয়া কি কৰে ঈশ্বৰে কৈছে মই নিজে তেওঁলোকক সেইকাৰণে ঈশ্বৰে আমাক তেতিয়া আমাৰ ওচৰত যেতিয়া আমি ঈশ্বৰৰ বাক্যটো শুনিম আৰু ঈশ্বৰৰ ওচৰত চাপিম मैं उन्हें उन सब स्थानों से निकालूंगा সেই জেগা পৰা যিচবে একদম ডাৱৰৰ তলত লুকাই আছে অন্ধকাৰত আছে আৰু অন্ধকাৰত থাকি পেলাই দুখ পাই আছে চিটিৰ বিটিৰ হৈ আছে কষ্ট পাইছে সেই চবক মই ওলাম কৈছে তেওঁলোকক জমা কৰি কৈছে তাৰমানে আমি আমাক তেতিয়া জমা কৰিব যেতিয়া আমি ঈশ্বৰৰ ওচৰত আহিম ঈশ্বৰৰ বাক্যটো শুনিম তেতিয়াহে ঈশ্বৰে আমাক উদ্ধাৰ কৰিব আমাক ল'ব সেইকাৰণে আমি ঈশ্বৰৰ বাক্য শুনিব ল'ব ঈশ্বৰে আমাক ল'ব কাৰণে আমিও ঈশ্বৰৰ ওচৰত চাপিব লাগে আমি যদি এক খোজ দিওঁ তেওঁ আমাৰ কাৰণে দুখোজ আমাৰ কাৰণে দিব সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত চাপিব কাৰণে আজি যিটো সন্ধিয়া আমি প্ৰগ্ৰাম লৈছোঁ এইটো নহয় আপোনালোকৰ নামটো ক'লে আৰু নামটো ক'বলৈ যেতিয়া আপোনালোকক প্ৰাৰ্থনা কৰি দিলে প্ৰাৰ্থনা কৰাৰ পিছত মোৰ প্ৰাৰ্থনা ভাগটো হৈ গ'ল মই ওলাই যাম এনেকুৱা নহয়
কিন্তু আপুনি যেতিয়া ঈশ্বৰৰ বাক্যটো যেতিয়া পাষ্টৰে বাক্যটো লৈ পেলাই আনে এইটো বাক্যখিনি তেওঁ প্ৰিপেয়াৰ হয় তেওঁ উপবাস লয় আৰু ঈশ্বৰৰ বাক্যটো লৈ পেলাই যেতিয়া আপোনালোকক দিয়ে এই বাক্য দি আপোনালোকে পৰিষ্কাৰ হ'ব বেমাৰটো শুব ঈশ্বৰে সুস্থ কৰি দিব আৰু পৃথিৱীত থাকিলে দুখ কষ্ট সমস্যাটো আহে কিন্তু এইটো সমস্যা পাৰ হ'লে আৰু এটা সমস্যা যোৱা যদি আমি ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ আমি বাক্যটো শুনো বাক্যটো পালন কৰিম তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকিব যেতিয়া আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে আমাৰ প্ৰাৰ্থনাটো শুনিব একেনে আজি যিটো সন্ধিয়া ইয়াতে বাক্য লৈ পেলাই আহিব প্ৰাৰ্থনা কৰিব আপোনালোকৰ যিটো ছাবজেক্ট আছে আমি প্ৰাৰ্থনা কৰাৰ পিছত মোৰ ছাবজেক্টটো শেষ হ'ল মই হৈ গ'ল আৰু কৈ পেলাই আঁতৰি যোৱা নহ'লে এইটো শেষ লগে আপুনি যেতিয়া বাক্যটো ল'ব প্ৰাৰ্থনা কৰি পেলাই দিব তেতিয়া ঈশ্বৰে আপোনালোকৰ জীৱনত বহুত আশীৰ্বাদ কোন সময়ত কেতিয়া আশীৰ্বাদ কৰিব আমি নাজানো এইটো কাৰণে আহক এটা প্ৰাৰ্থনা কৰি পেলাই এই অনুষ্ঠানটো আমি ষ্টাৰ্ট কৰিম যিমান অনলাইন ভাই ভনী আছে আপোনালোকৰ নিজৰ নিজৰ জেগাতে আপোনালোকে চকু পূৰণ কৰক ঈশ্বৰক মনত কৰক Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Pavitra, 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 pavitra. সৰ্বশক্তিমান ঈশ্বৰ জেহোৱা আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি ৰাতিপুৱা পালে পেলাই এই সময়লৈকে আমাক সুৰক্ষা দিছে জীয়াই ৰাখিছে আৰু এই সুন্দৰ সময় দিছে আপোনাৰ ওচৰত চাপিব কাৰণে আপোনাক সেৱা মান মৰ্যাদা দিবা এই পবিত্ৰ ঈশ্বৰ আপুনি পবিত্ৰ আপোনাৰ ওচৰত চাপিব কাৰণে আমি পবিত্ৰ হ'ব লাগে কিন্তু আমি অসুচি ফুট থকা মানুহ খং ৰাগ কৰা লোভ লালচ অহংকাৰ যিমান পাপ অপৰাধ কৰিছোঁ প্ৰভু মোৰ ভুল পাতি লগতে পাষ্টৰ আৰিয়ান অনলাইন থকা যিমান ভাই ভনী চবে এই মত মদুৱা আছে প্ৰত্যেকজনৰ ভুল পাতি ক্ষমা কৰা প্ৰত্যেকজনৰ পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ যি ছাতানে আমাক প্ৰাৰ্থনা গীৰ্জা কৰিব কাৰণে আত্মিকতা থাকিব কাৰণে দিয়া এই চব অসুচি আত্মাটো মই প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই খেদিছোঁ সদা তই এতিয়া এই মঞ্চৰ পৰা সদা তই ওলাই যা ৰুমটোৰ পৰা ওলাই যা মই জীৱনৰ পৰা পাষ্টৰ জীৱন পৰা সুন্দৰ বাক্য ক'ব কাৰণে দিয়া যীশুৰ নামত পেলাই যা মাৰ প্ৰাৰ্থনা ঈশ্বৰৰ যাব কাৰণে দিয়া সদা তই ওলাই যা যিমান অনলাইনৰ ভাই ভনী চবে আমাৰ উপস্থিত আছে আজি এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁলোকৰ জীৱনৰ পৰা তেওঁলোকৰ গা পৰা সদা তই ওলাই যা পাপ আত্মা সব যীশু খ্ৰীষ্টৰ নামত পেলাই যা ঈশ্বৰক সেৱা কৰিব কাৰণে দিয়া ঈশ্বৰক প্ৰণিপাত কৰিব কাৰণে ঈশ্বৰক ধন্যবাদ দিব কাৰণে দিয়া চেতানি আত্মা সব যীশুৰ নামৰ পৰা ওলাই তোলা আহক পিতা আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ পবিত্ৰ তেজেদি আমাক প্ৰত্যেক ভুল খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ এতিয়া ইয়াতে আমি যিটো ইয়াতে বাক্য আপোনাৰ প্ৰচাৰ কৰা যাব আপোনাৰ সাক্ষ্য দিব আপুনি আশীৰ্বাদ কৰিব আপোনাৰ সন্তানৰ মুখত আপোনাৰ বাক্য দিয়ক পিতা ইয়াতে বহুত ভাই ভনী দুখ কষ্টত আছে এই বাক্য যি তেওঁলোকক আপুনি সুস্থ দিব মন আৰু গাটো সুস্থতা দিব আৰু তেওঁলোকে আপোনাক জানি আপোনাক প্ৰণিপাত কৰক আৰু এই শয়তানৰ বান্ধৱত লোকক উদ্ধাৰ হৈ পেলাই শান্তি আনন্দ পাব কাৰণে আশীৰ্বাদ কৰি দিয়ক ধন্য প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে লগ প্ৰথমৰ পেলাই লাষ্টলৈকে মই আপোনাৰ হাতত সদাই দিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন 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 প্ৰেজ দ্য লৰ্ড আৰু পূৰ্বজ কমল দাস ভাই প্ৰেজ দ্য লৰ্ড আপুনি প্ৰেজ দ্য লৰ্ড দিছে পূৰ্ণিমা ৰহাং সিষ্টাৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া অল্পনা ৰাভা আমেন প্ৰেজ দ্য লৰ্ড আমাৰ অনুষ্ঠানত জইন কৰাৰ বাবে ধন্যবাদ দিছোঁ অভিজিত তেতে ভাই প্ৰেজ দ্য লৰ্ড প্ৰান্তিক মেট্ৰিক পৰীক্ষা হৈ আছে প্ৰাৰ্থনা কৰি আছোঁ আমি ঈশ্বৰে আশীৰ্বাদ কৰিব মল্লিকা শৰ্মা সিষ্টাৰ ঈশ্বৰে আশীৰ্বাদ কৰিব আমি প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ দিছোঁ এই প্ৰগ্ৰামত জইন কৰাৰ কাৰণে অল্পনা ৰাভা আপোনাৰ নাম লৈ প্ৰাৰ্থনা কৰিম আমি নিশ্চয় আপুনি আমাৰ प्रार्थना जोगेदी आशीर्वाद पाइसे ईश्वर आशीर्वाद करिसे मनोज राज भाई मैं स्वागत करता हूं आपको आप जबलपुर से हमारे साथ है भाई मनोज आपको आशीष दे परमेश्वर और ये प्रोग्राम को आप शेयर कर दीजिए आप भाई मनोज आपका फेसबुक पेज में या आप उसमें आप जो आपका प्रोफाइल में ताकि आपका जैसा अनेक भाई इसको देख सके भाई मनोज आपके लिए मैं प्रार्थना करूंगा हम लोग दोनों और प्रभु आपको आशीष दे सिप्रा मेकफार्लेन বাইদেউ ধন্যবাদ দিছো আমাৰ প্ৰগ্ৰামত জয়েন কৰাৰ কাৰণে আমি আপোনাৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিম সীমা দাস বনি হালেলুয়া প্ৰাৰ্থনা কৰিম আমি আপোনাৰ বাবে প্ৰগ্ৰামৰ শেষত মাজতে আৰু ধ্ৰুৱ ব্ৰাদাৰ ধ্ৰুৱ ঈশ্বৰৰ মহিমা হওক সঁচাকৈ ঈশ্বৰৰ মহিমা হওক আপোনাক লগ পাই আমি ঈশ্বৰক মহিমা দিছো নিবেদিতা সমুৱা ভনী ঈশ্বৰক ধন্যবাদ দিছো প্ৰেজ দ্য লৰ্ড ভৱেশ বৰকাপতি ডাঙৰীয়া ধন্যবাদ দিছো প্ৰগ্ৰামত জয়েন কৰাৰ কাৰণে
ব্ৰুটুছ ৰেণু বৰুৱা, প্ৰেজ দ্য লৰ্ড, আমেন। সীমা দাস, অংকিতা চেতিয়া, ক্লাছ 6ৰ এক্সাম আছে, আমি প্ৰাৰ্থনা কৰিম। অংকিতা চেতিয়া, মৌচুমী পি মমিন, প্ৰেজ দ্য লৰ্ড। ৰুদ্ৰ শইকীয়া, প্ৰেজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰতিমা বৰা, প্ৰেজ দ্য লৰ্ড। সকলোকে বহুত আনন্দ হৈ আপোনালোকক ধন্যবাদ দিছো আৰু ঈশ্বৰৰ মহিমা কৰিছো। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। Hallelujah. আমি এইকেইজনৰ নাম লিখি লৈছো, যিকেইজনৰ আমি হৈছে, আৰু বাকী আমি অনুষ্ঠানৰ আগলৈ যাম। আমি এতিয়া এইটো ৰেণু বৰুৱা, আমি ঈশ্বৰৰ বাক্য আলোচনা কৰিম। আৰু আমাৰ বহুত প্লানিং বিলাক আছে, আপোনালোকক আমি কেনেকে পাৰ্চনেলি লগ পাব পাৰো। অৰ্থাৎ পাৰ্চনেলি মানে আমি যে আজি এতিয়া অনলাইনত আপোনালোকে লাইভত আছে, আপোনালোকক আমি দেখি পাইছো, বা মানে আপোনালোকক আমি আপোনালোকৰ বিষয়বিলাক পাইছো, আপোনালোকে আমাৰ দুজনক দেখি পাইছে, কিন্তু ইণ্টাৰেক্ট কৰিবৰ কাৰণে সন্মুখাসন্মুখী আমি যেন লগ পাব পাৰো, তাৰ মই প্ৰাৰ্থনা কৰি আছো। ঈশ্বৰে ৰাস্তা মুকলি কৰি দিলে আমি এনেকুৱা এটা অনুষ্ঠান ল'ম বা আমি কৰিম য'ত আপুনিও মই আপোনাকো দেখি পাম। আপোনাৰ যিকোনো বিষয় থাকিব চমুকৈ এইটো বিষয় লৈ প্ৰাৰ্থনা কৰিম, এনেকুৱা এটা ভাৱনা কৰি আছো। আৰু তাৰ বাবে আপোনালোকৰ প্ৰাৰ্থনাৰ সহায় প্ৰয়োজন আছে। কিছুমান ইকুইপমেণ্ট লাগে, বস্তু লাগে ইলেক্ট্ৰনিকৰ, সেইবিলাক আমি প্ৰাৰ্থনা কৰিছো। যেনেদৰে ঈশ্বৰে আমাক যোগাব, আমি তেনেদৰে আপুনি যেন আমি যেন আপোনাৰ লগত কথা পাতিব পাৰো, আপুনিও যেন আমাৰ লগত কথা পাতিব পাৰে, এই অনুষ্ঠানতে আমি তাৰ বাবে प्लानिंग কৰি আছো। और इससे आशीर्वाद धन्यवाद, परमेश्वर को धन्यवाद देता हूँ ताकि परमेश्वर फिर से हमें एक मौका दिया एक साथ मिलकर प्रार्थना करने के लिए। हम सभी व्यक्ति लोग अलग अलग जगह से हम लोग मिले हैं एक ही जगह पे फेसबुक लाइव, और ये जो पास्टर सौरभ महंत का जो पेज है इसमें हम लोग बहुत सा भाई बहन अलग अलग जो जगह से अलग अलग स्टेट से हम लोग एक साथ इकट्ठा हुए हैं। इसीलिए मैं परमेश्वर को धन्यवाद देता हूँ। और आज का ये दिन परमेश्वर ने हमें फिर से दिया। हम लोग एक चीजों का टॉपिक लेके हम लोग प्रार्थना कर रहे हैं। हम एक टॉपिक को लेके हम लोग जो हम लोग स्टडी कर रहे हैं, वो तो टॉपिक है घर वापसी, मन पलातन करा, मन घुराई ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহা। এই বিষয়টোলৈ আমি আলোচনা কৰি আছো আৰু আজিও এই বিষয়টোকে আগুৱাই লৈ যাম। আমাৰ যিসকলে বাইবেল জানে, যিসকলে বাইবেলখন যিসকলৰ হাতত আছে, তেওঁলোকে জানিব যে জিৰিমিয়া বুলি এটা অধ্যায় আছে বাইবেলত। জিৰিমিয়া এটা চেপ্টাৰ আছে, জিৰিমিয়া 29 অধ্যায় 11 পদ আৰু 12 পদ যদি আমি পাঠ কৰো, জেৰেমায়া চেপ্টাৰ 29 and verses 11 and 12, মই অসমীয়াৰ পৰা পাঠ কৰি দিম, লগতে ইংৰাজীটো পাঠ কৰি দিম। আপোনালোকে তাৰ যোগেদি বুজি পাব। আৰু যিসকলে বাইবেল লৈছে নোট কৰি ল'ব, আপ নোট কিজিয়েগা। কাৰণ জিহুৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প মই জানো, তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ, সেয়ে মংগলৰ সংকল্প অমংগলৰ নহয়। আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই তোমালোকৰ কথা শুনিম। 13 পদ, আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা। কিমান ভাল, কিমান আমি আজি ঈশ্বৰ বুলি ক'লে আমি সকলোৰে আমাৰ মনত ভক্তি আৰু ভয়, ঈশ্বৰ যেতিয়া নামটো লওঁ আমি সকলোৰে মনত। আৰু ঈশ্বৰ যেতিয়া ইয়াক কৈছে যে মোক বিচাৰিলে তোমালোকে পাবা, আজি গোটেই পৃথিৱীৰ মানুহে ঈশ্বৰক বিচাৰি আছে, গোটেই পৃথিৱীৰ মানুহে ঈশ্বৰক বিচাৰি আছে। আৰু ইয়াতে আকৌ বাইবেলত কৈছে যে মোক যদি বিচাৰিছা তেতিয়াহ'লে তোমালোকে মোক পাবা। ইংৰাজী বাইবেলত কৈছে যে then you will call upon me and come and pray to me and I will hear you. You will seek me and find me when you seek me with all your heart. You will find me if you will seek me and find me. তোমালোকে মোক বিচাৰিবা আৰু মোক পাবা যেতিয়া তুমি সমস্ত মনেৰে মোক বিচাৰিবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰক বিচাৰিলে পায়, ঈশ্বৰক বিচাৰিলে পায়। আৰু তেওঁ বাইবেলত কৈছে যে মোক যদি তোমালোকে সমস্ত মনেৰে বিচাৰা মোক পাবা। ইয়াৰ আগৰ বাক্যত তেওঁ কৈছে যে তোমালোকৰ যিটো সংকল্প মই ভাৱনা কৰি থৈছো তোমালোকৰ কাৰণে মই জানো। सो परमेश्वर का पास आपके लिए जो प्लानिंग, जो परमेश्वर आपको क्या चीज में इस्तेमाल करना चाहते हैं, आपको कहां ले जाना चाहते हैं, आपका जो मकसद है वो परमेश्वर का जो इच्छा के अनुसार उसको कहां ले जाना चाहते हैं वो परमेश्वर जानते हैं। He knows about you. He has plans for you. Not only a single plan, but he has many plans for you.
For to know his planning, to know God's planning, you have to return to him. আপুনি যদি ঈশ্বৰৰ প্লানিং, ঈশ্বৰৰ ইচ্ছাটো জানিবৰ কাৰণে বিচাৰিছে, তেতিয়াহ'লে আপুনি ঈশ্বৰৰ ওচৰত আহিব লাগিব। নহ'লে আপুনি গম নাপাব আপোনাৰ কাৰণে চৰকাৰে কি আঁচনি ৰাখিছে। তেতিয়াহ'লে চৰকাৰৰ আঁচনিটো জানিবৰ কাৰণে আপুনি চৰকাৰৰ লগত যোগাযোগত থাকিব লাগিব। আপুনি জনসংযোগত, পাব্লিক ৰিলেশ্যনৰ লগত যোগাযোগ থাকিব লাগিব। তেতিয়া আপুনি গম পাব যে চৰকাৰে এইটো আঁচনি ৰাখিছে আমাৰ কাৰণে, আমি তাৰ পৰা সুবিধা ল'ব পাৰো। ঠিক তেনেকৈ ঈশ্বৰে আপোনাৰ কাৰণে কৈছে, মই তোমাৰ বিষয়ে কৰা সংকল্প মই জানো। ঈশ্বৰে কৈছে, মই তোমাৰ বিষয়ে কৰা সংকল্প মই জানো। আৰু ইয়াতে লগতে কৈ দিছে যে সেইটো 11 পদত যে তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মংগলৰ সংকল্প, অমংগলৰ নহয়। ভাল হে, গুড প্লানিং, এ ৱেল প্লানিং, এইটো বহুত ভাল সংকল্প ঈশ্বৰে কৈছে। সেইকাৰণে যিমান ঈশ্বৰৰ বিশ্বাসী লোক আমাৰ এই অনুষ্ঠানত যোগদান দিছে, আপোনালোকে অনেকে আশীৰ্বাদ পাইছে মই জানো। কেলে সদায় ৰাতিপুৱা গধূলি মই আপোনালোকৰ বাবে, ৰীনাই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰে, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি আছো। অনেকেই আশীৰ্বাদ পাইছে। যদিও আপোনালোকৰ বহুতেই আশীৰ্বাদ পাই আমালৈ আপোনালোকৰ যিবিলাক সাক্ষ্য পঠাই দিয়া নাই, কিন্তু আমি ঈশ্বৰৰ বিশ্বাসী হোৱাৰ কাৰণে আমি জানো যে ঈশ্বৰে আপোনালোকৰ জীৱনত কাম কৰিছে। তেওঁ মনে মনে থাকোতা নহয়। বাইবেলত কৈছে তেওঁ মনে মনে নাথাকে, তেওঁ শুনি, তেওঁ কাণত দি শুনি আকৌ নুশুনাকৈ নাথাকে, তেওঁ শুনি তাক কাম কৰে, উত্তৰ দিয়ে। সেয়েহে আজি আপোনাৰ বিষয়ে তেওঁৰ প্লানিংটো আছে। কিন্তু যেতিয়া আমি নিজৰ ইচ্ছাৰ দ্বাৰা কৰিবৰ কাৰণে যাওঁ, তেতিয়া তাতেই কি হয়, সমস্যাটো আহি পৰে। এটা সৰু উদাহৰণ, চহৰ অঞ্চলত যিসকলে ঘৰ বনায়, তেওঁলোকে যিটো কৰ্পৰেশ্যনৰ পৰা, পৌৰসভাৰ পৰা কি কৰিব লাগে, ঘৰ বনোৱাৰ অনুমতি ল'ব লাগে। নিজৰ ইচ্ছা, নিজৰ টকা পইচাই ঘৰ বনায়, কিন্তু অনুমতি ল'ব লাগে ঘৰৰ নক্সাটো দি। আৰু যেতিয়া পৌৰসভাৰ পৰা আমি এইটো অনুমতি পাওঁ, তেতিয়াহ'লে আমাৰ তাতে কোনো বাধা নাথাকে, আমি ঘৰটো সুন্দৰভাৱে আমি বনাব পাৰো। যদি পৌৰসভাৰ যিটো প্লান তেওঁলোকে থাকে তাৰ মতে যদি বনোৱা নহয়, তেতিয়াহে আমাৰ সমস্যাৰ সৃষ্টি হয়। ঈশ্বৰে কৈছে, মই তোমাৰ বিষয়ে সংকল্প মোৰ আছে, আৰু মই তোমাৰ বিষয়ে মই ভাৱনা কৰি ৰাখিছো, আৰু মই তোমাক কেনেকে চলাব লাগে মই জানো। কিন্তু গোটেই জীৱন জুৰি আমি ঈশ্বৰৰ ইচ্ছাটো কেতিয়াও আমি জানিবৰ কাৰণে নিবিচাৰো যে কি ইচ্ছা আছে, ঈশ্বৰৰ কি ইচ্ছা আছে, এইটো আমি কেতিয়াও জানিবৰ কাৰণে ইচ্ছা নকৰো। আমি নিজৰ ইচ্ছা দ্বাৰা নিজকে আমি এই নিজৰ ইচ্ছাটো ঈশ্বৰৰ ওপৰত আমি দি দিওঁ যে এইটোৱে মোৰ ইচ্ছা। কিন্তু ঈশ্বৰৰ কি ইচ্ছা আছে আমি কেতিয়াও জানিবৰ কাৰণে নিবিচাৰো। আমি যি স্বামী ভাৰ্যা আছে, পুৰুষ মহিলা যিসকলে বিবাহিত, পত্নীয়ে, স্বামীয়ে সদায় নিজৰ যিটো নিজৰ এইটোৱে তেওঁক দেখুৱাই থাকে যে মই এইটো ভাল পাওঁ, মই এনেকে কৰিম, মই এনেকে পৰিৱেশ ভাল পাওঁ, মোৰ এইটো স্বভাৱ, মোৰ এইটো স্বভাৱ। কিন্তু পত্নীও যে এটা, তেওঁ যে কিবা ইচ্ছা আছে আমি জানিবৰ কাৰণে নিবিচাৰো। आपका बीवी है, कोई बात नहीं, आप शादी करके लेके आए, लेकिन परमेश्वर आपका उसका भी एक दिल है, वो भी कुछ उसका भी चलने का कुछ तरीका है, उसका भी जानना जरूरी है। ना कि आपका जो भी है आप उसका ऊपर थोपते जाओ, दे के जाओ। आप परिवार का सदस्य हेड ऑफ द फैमिली, आपका बच्चा आपका मुताबिक चले, आपका परिवार आपका मुताबिक, ये बहुत अच्छी बात है। लेकिन फिर भी उन लोगों का भी कुछ जानना जरूरी है कि वो लोग कैसा जीना चाहते हैं, उन लोग का क्या इच्छा है। उसी रीति से हम लोग क्या करते हैं, हम लोग हमेशा अपना ही बारे में सोचते हैं। ईश्वर মোক এইটো লাগে, এইটো লাগে, এইটো লাগে, এইটো লাগে, এইটো লাগে, এইটো আপুনিহে বিচাৰি আছে। ঈশ্বৰে আপোনাৰ কাৰণে কি ভাৱনা কৰি থৈছে আপুনি কেতিয়াও আপোনাৰ জীৱনত আপুনি ভাবিব নিবিচাৰিলে বা জানিব নিবিচাৰিলে। যাৰ কাৰণে ঈশ্বৰে কৈছে, মই তোমাৰ বিষয়ে কৰা যি সংকল্প আছে, the plan that I have for you, it's good for your future. এইটো আপোনাৰ ভৱিষ্যতৰ কাৰণে তোমাৰ ভাল। কিন্তু আমি ঈশ্বৰৰ ইচ্ছাটো জানিবৰ কাৰণে নিবিচাৰো, ঈশ্বৰৰ পৰা দূৰত আছো। কিমান ভাই ভনীসকলে আজি কৈ আছে, মোৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে, মোৰ ঘৰত এনেকুৱা অশান্তি আছে, মোৰ হাজবেণ্ডে এইটো কৰিছে, মোৰ ৱাইফে এইটো কৰিছে। কিয়নো আজি আমাৰ মাজত ইজনে সিজনৰ যিটো মনৰ ভাৱনা আমি কেতিয়াও প্ৰকাশ নকৰো। আমি ভাবো যে মই যিটো আছো মই কৰিম, মোৰ ইচ্ছা দ্বাৰা হওক। কিন্তু নহয়, যেতিয়া স্বামী আৰু ভাৰ্যা যেতিয়া বিবাহ কৰিছে, আমাৰ খ্ৰীষ্টিয়ান নিয়মত যেতিয়া বিবাহ কৰে, মই খ্ৰীষ্টিয়ান নিয়মত বুলি এখানে কৈছো, যেতিয়া বিবাহ কৰে স্বামীক সোধা যায় যে
মিষ্টাৰ আমক মিষ্টাৰ শ্ৰীমান যে তুমি এই ছোৱালীজনী এই কন্যাগৰাকীক তুমি যে আজি নিজৰ ভাৰ্যা হিচাপে লৈছা জীৱনে মৰণে দুখে সুখে বেমাৰত তুমি তেওঁৰ সহায় হবানে ঈশ্বৰৰ নামত এইটো তুমি সহায় হবানে তেতিয়া পুৰুষজনে বা যিজন ব্ৰাইডগ্ৰুম দৰাজনে ক'ব লাগে হয় মই তাইৰ সহায় লওক তাইৰ লগত থাকিম খ্ৰীষ্টিয়ানিটি প্ৰমিছ কৰা হয় প্ৰতিজ্ঞা কৰা হয় কিয়নো বিবাহটো প্ৰতিজ্ঞাতে থাকে তাৰ বাহিৰে একো বিবাহৰ একো নাই প্ৰতিজ্ঞা বিশ্বাসত থাকে বিবাহখন হাজবেণ্ড ৱাইফৰ মাজত থকা বিশ্বাস আৰু তাত থকা প্ৰতিজ্ঞা মেৰিজ ভাও এইটোৰ ওপৰতে বিবাহখন কি হয় টিকি থাকে ঠিক তেনেকে কন্যাগৰাকীকো সোধে যে ছোৱালী আজি তুমি যিজন পুৰুষৰ হাতত ধৰিছা তোমাৰ স্বামী হিচাপে গোটেই জীৱন জুৰি তুমি তেওঁৰ দুখে সুখে জীৱনে মৰণে বা তেওঁৰ বিপদৰ সময়ত বা বেমাৰৰ সময়ত তুমি তেওঁৰ সহায় হবানে তাই তেতিয়া কয় হয় মই হ'ম তেতিয়াহে পুৰুষজনে আঙঠিটো ছোৱালীজনে এই আঙুলিত পিন্ধাই দিয়ে ৰিং ফিংগাৰ আৰু তাইও তেনেকে আঙঠিটো পিন্ধাই দিয়ে আৰু তাৰপিছত আশীৰ্বাদ কৰি স্বামী ভাৰ্যা হিচাপে মানুহৰ আগত দেখুৱাই দিয়া যে আজিৰ পৰা এই দুজন পতি পত্নী কিহৰ ওপৰত আছে বিশ্বাসৰ ওপৰত আছে আজি আমাৰ বিশ্বাসটো নথকাৰ কাৰণে স্বামীয়ে নিজৰ ইচ্ছাৰ দ্বাৰা কৰিব বিশ্বাস আপোনাৰ ওপৰত কেনেকে কৰিব আপুনি এটা আলোচনাই নকৰে আপুনি যি কাম কৰিছে সব নিজৰ ইচ্ছাৰ দ্বাৰা ঘৰ বনাইছে নিজৰ ইচ্ছাৰ দ্বাৰা মাটি কিনিছে নিজৰ ইচ্ছাৰ দ্বাৰা গাড়ী কিনিছে নিজৰ ইচ্ছাৰ দ্বাৰা মদ মাংস খাই আছে নিজৰ ইচ্ছাৰ দ্বাৰা বেয়া কাম কৰিছে নিজৰ ইচ্ছাৰ দ্বাৰা পত্নীৰ আপোনাৰ কেতিয়া পত্নীৰ লগত আপোনাৰ আলোচনা নাই তো কাজিয়া হবই অশান্তি হবই পত্নীও কেতিয়াবা নিজৰ ইচ্ছাৰ দ্বাৰা কাম কৰি কৰি গৈ থাকে স্বামীৰ লগত এনেকুৱা আলোচনা নাথাকে কাজিয়া হবই অশান্তি হবই So where is your love? Where is your love? Where is the faith? Where is the marriage vow? So God also has the same promise to us. I have a plan for you. It's a better for your future. So let us look to the God and let us turn to Him and let us ask the Lord for us forgiveness and come to Him and pray. And Lord, let me know the will. What is your will? Let me know Thy will. That what planning you have for me. Then God will definitely show His planning, give you His planning, and according to that, when you will walk according to His will, your life will become very smooth. You will be able to get success in all things, whatever you do. যিকোনো কাম কৰিব আপোনাৰ জীৱনত আহি থকা জীৱনত সকলোতে আপুনি সফল হ'ব কিয়নো আপুনি ঈশ্বৰক কৈছে আপোনাৰ ইচ্ছাটো মোৰ জীৱনত দিয়ক আপোনাৰ ইচ্ছাটো মোৰ জীৱনত সিদ্ধ কৰক সেয়ে যিমান বন্ধুসকল আছে আজি আমাৰ অনুষ্ঠানত জইন কৰিছে আমি আপোনাক ক'বৰ কাৰণে বিচাৰিছো এই অনুষ্ঠান যি হয় আমাৰ এই অনুষ্ঠানটো অলপ বেলেগ ধৰণৰ কি কাৰণে ইয়াতে আমি ঈশ্বৰৰ বাক্য তন্ন তন্নকৈ পাৰ্ট সৰু সৰুকৈ সূক্ষ্মভাৱে বুজিব পৰাকৈ আমি আপোনালোকৰ আগত কওঁ যাতে আপুনি তাক নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে ताकि आप परमेश्वर का वचन को आपका लाइफ में उसको अप्लाई कर सके इंप्लीमेंट कर सके इसीलिए मैं कोशिश करता हूं जितना ज्यादा हो सके परमेश्वर का वचन को आपको देने के बाद आप उसको जब अमल करेंगे इसके द्वारा आपका लाइफ बहुत ही सुंदर रूप से चलेंगे आप जो भी काम करेंगे वो सक्सेस होगा आप गुस्सा करते हैं अपनी खंग उठी जाए कि बात आगा में क्यों खंग उठे खंग तो की है আপুনি যে খং উঠে খংটো কি হয় হয় তাৰ মানে আপোনাৰ ভিতৰত কিবা এটা বস্তু আছে যিটোৰ কাৰণে আপুনি খং উঠি যায় আজি আপুনি এখিনি সময়ত সেই খংটো উলাই দিয়ক আপোনাৰ পৰিয়ালে আপোনাৰ কাৰণে আপোনাৰ স্বামী আপোনাৰ ভাৰ্যা আপোনাৰ মা দেউতা আপোনাৰ ভাই ভনী এই হৈছে আপোনাৰ পৰিয়াল ঈশ্বৰে দিছে তেওঁলোকৰ মাজত আপুনি তেওঁলোকৰ মাজৰ হয় তেওঁলোকৰ মাজৰ পৰা আপোনাক ঈশ্বৰে লৈছে গতিকে আপোনাৰ ভিতৰত থকা এই খংটো আজি ওলাই দিয়ক কিন্তু এই খংটোৱে আপোনাৰ গোটেই পৰিৱেশটো অশান্তি কৰিছে খং এটা ইভিল স্পিৰিট হয় খং এটা শয়তান হয় এইটো আপোনাৰ জীৱনত সোমাই আপোনাৰ পৰিয়ালৰ লগত মিলিবৰ কাৰণে নিদিয়ে এটা কথা হ'লে আপুনি খং উঠি যায় এইটো ওলাই দিয়ক কিয়নো আপোনাৰ আটাইতকৈ মৰমৰ ওচৰত থকা হৈছে আপোনাৰ পৰিয়াল প্ৰেইজ দ্য লৰ্ড তাৰ বাহিৰে আপোনাৰ ওচৰত কোনো নাই আপুনি লোকক যে ইম্পৰ্টেন্স দিয়ে বেলেগৰ কাৰণে যে আপুনি তেওঁলোকে মোক চাব নহয় এই পৰিয়ালে আপোনাক চাব সেইকাৰণে ভাই ভনীসকল বন্ধুসকল আপোনাৰ জীৱনত কাম কৰি থকা এই যিবিলাক বেয়া শক্তিবিলাক আজি তাক আপোনাৰ জীৱনৰ পৰা অতৰাই দিয়ক চাব আপোনাৰ পৰিয়ালত আপোনাৰ জীৱনত
ডাঙৰ আশীৰ্বাদ আহিব। আমেন, প্ৰেজ দ্য লৰ্ড। ইয়াতে মই আৰু এটা বাক্য, এইটো বাক্যকে অলপ আমি কৈ আমি প্ৰাৰ্থনালৈ যাম। আমি একে লেঠাৰি প্ৰাৰ্থনা কৰিম। আমাৰ বহুত বিষয়বিলাক আছে, আজি বহুত ভাই ভনীসকল আছে, আপোনালোকে অনলাইনত থাকিব, আঁতৰি নাযাব, গুচি নাযাব, গোটেই প্ৰগ্ৰামটোত আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে থাকিব। আৰু তেল আৰু পানী, आप अपने स्थान से अपने घर से तेल, कोई भी सिर में लगाने वाला तेल और जो आप लोग खाना पकाने वाला तेल होते हैं उसको कोई भी चीज आप ले लीजिए। मीठा तेल हले ভাল আৰু যি সৰষৰ তেল, মিঠা তেল হলে ভাল আৰু পানী লৈ ল'ব আপুনি, লগত ৰাখিব। নাৰিকল তেল হলে ভাল, এটা আপোনাৰ কাৰণে, বা মূৰত ঘঁহা যিকোনো তেল আপুনি ল'ব পাৰে। লগতে আপোনালোকৰ ওচৰত মই এইটো অনুৰোধ কৰিছো, আপোনালোকে এই প্ৰগ্ৰামত শেষত থাকিব। প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টা বজাত আপোনালোকে ফেচবুক লাইভত এই প্ৰগ্ৰামটো পায়, গতিকে জইন কৰিব। কেতিয়াবা আমি নাথাকিলে বা কিবা প্ৰগ্ৰামত ব্যস্ত হলে আমি জনাই দিওঁ, কিন্তু আমি আমাৰ যিটো ফ্লেয়াৰ্ছ আপোনালোকে পায় আমাৰ এইটো পোষ্টত ফেচবুকত, গতিকে প্ৰগ্ৰামটো জইন কৰিব। ইয়াতে আৰু এটা কৈছে যে তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই তোমালোকৰ কথা শুনিম। তেতিয়া তুমি মাতিবা, দেন ইউ উইল কল, তেতিয়া তুমি মোক মাতিবা আৰু মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই শুনিম। বেমাৰটো দেখা দিছে, আজি প্ৰব্লেমটো আপোনাৰ জীৱনত দেখা দিছে, তো আপুনি ঈশ্বৰৰ ওচৰত কি বিচাৰিব? সুস্থ কৰি দিয়ক, সুস্থ কৰি দিয়ক। কিন্তু আপুনি সুস্থতাটো কেতিয়া পাব? যেতিয়া আপুনি পৰিষ্কাৰ হ'ব। আপোনাৰ শৰীৰটো লেতেৰা কৰি ৰাখিছে আপুনি। গোটেই জীৱন যদি কি ভুল কৰিছে, কি পাপ কৰিছে, তাক মই নাজানো, আপুনি নাজানিব পাৰে, কিন্তু ঈশ্বৰে জানে, দেখি আছে। গতিকে লেতেৰা এটা পাত্ৰত আমি কেতিয়াও আহাৰ নাখাওঁ। আমি নিজৰ যিখন থাল, আমি থালখনত যেতিয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰো, লগে লগে তাক ধুই শুকুৱাই ৰখা হয়, যাতে তাত আমি ৰাতিৰ আহাৰ খাব পাৰো। যিটো গিলাচত আমি পানী খাওঁ, সেই গিলাচটো চফা কৰি ৰাখি দিয়া হয়, যাতে আমি তাৰ আকৌ পানী খালে আমি পৰিষ্কাৰ চফা গিলাচত পানী খাওঁ। তেনেহলে আপোনাৰ শৰীৰটো যি ঈশ্বৰৰ মন্দিৰ, তাক যে আপুনি ইমান বছৰ ধৰি পাপ কৰি আপুনি লেতেৰা কৰি ৰাখিছে, যাৰ কাৰণে আজি আপোনাৰ বেমাৰ, হাই প্ৰেচাৰ, চুগাৰ, কনষ্টিপেশ্যন বা আপোনাৰ টিবি, কেঞ্চাৰ, যিকোনো বেমাৰ আপোনাৰ শৰীৰত আহিছে, সুস্থতা বিচাৰিছে, প্ৰভু মোক সুস্থ কৰক, কিন্তু আপুনি কনফেছন, পাপটো যে ক্ষমা খোজা নাই, আপুনি যে লেতেৰা গিলাচৰ দৰে ৰাখিছে আৰু ঈশ্বৰক কৈছে মোক আকৌ দিয়া, মোক আকৌ দিয়া, ঈশ্বৰে নিদিয়ে, কেলে লেতেৰা গিলাচ, লেতেৰা থাল। গতিকে আপোনাৰ শৰীৰটো লেতেৰা হৈ আছে, পাপ হৈ আছে। মোৰ শৰীৰটো পাপ হৈ থাকিলে কেনেকে ঈশ্বৰে তাত ব্লেছিং কৰিব? গতিকে মই কেনেকে চফা কৰিম? গা ধুলে মই চফা হৈ নাযাওঁ, ভাল নতুন কাপোৰ পিন্ধিলে মই চফা পৰিষ্কাৰ হৈ নাযাওঁ। পৰিষ্কাৰ চফা বগা কাপোৰে আপোনাক কি কৰে? আপোনাক পৰিষ্কাৰ দেখাব নোৱাৰে। দেখিলে মানুহে ক'ব পাৰে ভাল, গা ধুই আহিছে, ভাল পৰিষ্কাৰ, কিন্তু নহয়। আপুনি ক্ষমা খুজিব লাগিব, কনফেছ কৰিব লাগিব, আপুনি নিজৰ পাপটো হৈ কাঢ়িব লাগিব। যিখিনি আপোনাৰ মনত আছে, যিখিনি আপুনি জানে, আৰু মোৰ বিশ্বাসেৰে মানুহে নিজৰ পাপটো নাপাহৰে, সেই পাপখিনি আপুনি ক্ষমা খোজক ঈশ্বৰৰ ওচৰত, যে প্ৰভু মই এইখিনি ভুল কৰি গোটেই জীৱন জুৰি আহিলো, আজি মই তোমাৰ নাজানাৰ কাৰণে, কিন্তু আজি মই ঘূৰি আহিছো, মন ঘূৰাইছো, মোক তুমি পাপৰ পৰা মুক্তি দিয়া, মোৰ পাপসমূহ তুমি ক্ষমা কৰি দিয়া, মোক পাপসমূহ তোমাৰ তেজেৰে ধুই দিয়া। তেতিয়া কৈছে যে তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই তোমালোকৰ কথা শুনিম। আৰু কৈছে আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা। সমস্ত মন, with all of your heart, with all of your soul, and with all of your body, তিনটা বস্তু, প্ৰাণ, মন আৰু শৰীৰ। এই সময়ত আপোনাৰ শৰীৰটো বেলেগ জেগাত, মনটো বেলেগ জেগাত, প্ৰাণটো বেলেগ জেগাত নহয়, একে লাইনত আনক। ईश्वर वाक्य को ध्यान दी हुनक। आप ध्यान दे परमेश्वर का वचन को, ध्यान से सुने, क्योंकि इस वचन ही आपको बचा सकते हैं। क्योंकि जब वचन को सुनेंगे, इस वचन के द्वारा आपका हर एक गुनाहों को परमेश्वर क्या करेगा? माफ करेगा। आप कन्फेस करना शुरू करेंगे, पश्चाताप करना शुरू करेंगे। जब आप पश्चाताप करना शुरू करेंगे, परमेश्वर का आशीष आपका जीवन में आ जाएंगे। उस समय आपको बोलना की जरूरत नहीं है, प्रभु मुझे चंगाई चाहिए, मुझे नौकरी चाहिए, प्रभु मुझे ये फाइनेंशियल प्रॉब्लम है, मुझे फाइनेंशियल प्रॉब्लम से मुझे छुटकारा दीजिए। आपको बोलने का जरूरत नहीं है, क्योंकि परमेश्वर जानते हैं कहाँ क्या किस चीजों को जरूरत है। God knows about you. He knows that you are
healing. He knows that you want financial blessing. He knows that you need a job. He knows that you need a house. He knows that you need a child. Everything He knows. But first thing you have to confess. You come closer to Him. When you come closer to Him, when you start confessing your sins unto Him, then He will forgive you. He will wash you with His blood that He has shed on the cross of Calvary. And when He will wash you, then automatically the blessings will come upon you because you are the living temple of God. ঈশ্বৰৰ আশীৰ্বাদ এই কাৰণে আপোনাৰ ওচৰত আহিব যেতিয়া আপুনি স্বীকাৰ কৰিব, ক্ষমা খুজিব, আপুনি ঈশ্বৰৰ জীৱন্ত মন্দিৰ হোৱাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদটো আহি তেওঁৰ মন্দিৰটো সজাই তুলিব। প্ৰেজ দ্য লৰ্ড। এই ঈশ্বৰে আপোনাৰ মন্দিৰটো সজাই তুলিব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰে আপোনাৰ মন্দিৰ, ঈশ্বৰ আপোনাৰ শৰীৰটো, ঈশ্বৰৰ মন্দিৰটো নিজে সজাব। এওঁ বেমাৰ আছে, মই ইয়াক সুস্থ কৰিব লাগে। এওঁ অভাৱ আছে, মই তেওঁক যোগাব লাগে। এওঁ সন্তান নাই, মই সন্তান দিব লাগে। এওঁ পঢ়ি আছে, এওঁ পঢ়াত মই আশীৰ্বাদ কৰিব লাগে। এওঁ চাকৰি কৰিছে, সুৰক্ষা দিব লাগে। এওঁ জাৰ্ণি কৰিছে, যাত্ৰাত থাকিব লাগে। সকলোবিলাকত ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনি আপোনাৰ জীৱনত আশীৰ্বাদ কৰিব। আমি প্ৰাৰ্থনালৈ যাম। সুস্থতাৰ বাবে আমি প্ৰাৰ্থনা কৰিম। ভাই আপু জনাক লাইনত আছে নিশ্চয়। পংকজ, মিষ্টাৰ পংকজ প্ৰেছাৰ ষ্ট্ৰক হৈছে। মিষ্টাৰ বাবুল গাড়ী এক্সিডেণ্ট হৈছে 2 মাহ আগতে আৰু এতিয়া অলপ অসুস্থ আছে, ট্ৰমা। মিষ্টাৰ নগেন পেটৰ বিষ, খাব নোৱাৰে, ভমিটিং হয়। মিষ্টাৰ মোহন মূৰ ঘূৰাই, গা বিষ, শৰীৰ দুৰ্বল আছে, জ্বৰ আছে। সহিতা ইছলাৰী তেখেতে গাটো জ্বলি গৈছে, ভৰি কঁকালৰ পৰা গোটেই 2টা ভৰি জ্বলা। আৰু 1 ডিচেম্বৰ 2021 এই ঘটনাটো তেওঁৰ হৈছিলে। এতিয়াও তেওঁ বহুত কষ্ট পাই আছে। আমালৈ তেওঁ ফটো পঠিয়াইছে। বাৰ্ণ পেচেণ্ট, গতিকে তেওঁ সুস্থতা লাভ কৰে। জিতেন্দ্ৰ নাথ শইকীয়া কনষ্টিপেশ্যন, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, 5বাৰ ষ্ট্ৰক হৈছিলে। ৰুমি লস্কৰ এচিড হৈছে, ভমিটিং, কলেষ্টেৰল। মৃগাংক বৰুৱা 1.5 বছৰ বয়স, খোজকাঢ়িবৰ বাবে। ৰিনাই প্ৰাৰ্থনা কৰিব এইকেইজন ব্যক্তিৰ বাবে। হালেলুয়া। প্ৰথমতে প্ৰাৰ্থনা কৰাৰ আগতে আমি প্ৰত্যেকজনকে পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰি লওঁ। কিয়নো আমি জানো আমি পাপ স্বীকাৰ কিয় কৰে এইটো আপোনালোকে কৈ দিওঁ। কি আমি লেতেৰা থকা কেনে আৰু ঈশ্বৰ পবিত্ৰ হয়, আৰু পবিত্ৰতাটো আমি যিটো বেমাৰটো সুস্থ হ'ব কেনে আমি নিজৰ পাপটো স্বীকাৰ কৰিব কেনে লাগে। এতিয়া যি চবৰ নাম কৈছোঁ, আপোনালোকে যদি লাইনত আছে তেতিয়াহ'লে আপোনালোকে নিজৰ নিজৰ জেগাতে ঈশ্বৰৰ ওচৰত পাপ স্বীকাৰ কৰক। মই আপোনালোকক কেনে পাপ স্বীকাৰ কৰি দিম আৰু দুষ্ট আত্মা খেদাই পেলাই হিলিঙক কেনে প্ৰে কৰি দিম। Praise the Lord, praise the Lord, praise the Lord, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, আপোনাক ধন্যবাদ 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 দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে আজি সুন্দৰ দিন আপুনি দিছে, পবিত্ৰ দিন যিটো শুকুৰবাৰ। আমি প্ৰত্যেকে বিলিভাৰ চবে যি চবে আপোনাক জানে উপবাসেদি আপোনাৰ চৰণত আহিব দিলে আজি গোটেই দিনটো তাক এনে ধন্যবাদ দিছোঁ। হে পবিত্ৰ ঈশ্বৰ, প্ৰথমতে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আপোনাৰ দিকাৰ কিবা যদি দায় দুখ অপৰাধ কৰিছোঁ, স্বৰ্গপিতা মোৰ সকলো ভুলটো ক্ষমা কৰি দিয়ক, সকলো পাপৰ পৰা মুক্তি কৰি দিয়ে। যিমান বাধা বিঘিনি আত্মাচত যীশুৰ নামৰ পালে যাওঁ। মোৰ প্ৰাৰ্থনা ঈশ্বৰৰ যাবকে নিদিয়া, বাধা দিয়া আত্মাচত যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই দিলা। আহক আপোনাৰ তেজেদি মোক খুচি পবিত্ৰ কৰক, আশীৰ্বাদ কৰি দিয়ক। মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পংকজ ৰাজ, প্ৰভু পৰমেশ্বৰ ভাইটো যিমান দায় দুখ অপৰাধ কৰিছে তাৰ ভুল ভ্ৰান্তি অপৰাধটো ক্ষমা কৰি দিয়ক। যিটো প্ৰেছাৰ ষ্ট্ৰক হৈছে প্ৰভু জানি আঞ্জানা কৰা দায় দুখ কৰা কেনে এই ভাইৰ সকলো ভুল ভ্ৰান্তি কিমান লুকাই থকা স্বীকাৰ কৰিব হৈ কৰিব পাৰে, এই চব পাপৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক। লগতে বাবুলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, এক্সিডেণ্ট হৈছে আৰু প্ৰভু পৰমেশ্বৰ যি দুখ পাইছে, পবিত্ৰ ঈশ্বৰ এই ভাইৰো এটি অপৰাধটো ক্ষমা কৰি দিয়ক। প্ৰভু পৰমেশ্বৰ জানি আঞ্জানা কৰা, খং ৰাগ কৰা, এনেকা যিমান পাপৰ কাৰণে প্ৰভু চেতানে আজি তেওঁলোকৰ জীৱনটো নষ্ট কৰিব কেনে বিচাৰে। এই চব ভাও উপনি বাবৰা পূৰ্বপুৰুষ পাহাপ মা বাবা পাহাপ তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক। ব্ৰাদাৰ নগেন আছে আৰু প্ৰভু তাৰ পেটৰ বিষ আছে আৰু আনিব
এই পিতা পৰমেশ্বৰ খাবলৈ নোৱাৰা এই হৈ আছে প্ৰভু তেওঁৰ এটি অপৰাধটো ক্ষমা কৰি দিয়ক তাৰ লুকাই থকা পাপ স্বীকাৰ কৰিব হৈ কৰিব পাৰে কা ভাই নগেনৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক যিটো পিতা পৰমেশ্বৰ পাপ কৰাৰ কাৰণে শয়তানে আজি তেওঁৰ জীৱনত হাত লগাইছে আৰু প্ৰভু আপুনি দিয়া শৰীৰটো নষ্ট কৰিবৰ কাৰণে বিচাৰিছে হে পবিত্ৰ ঈশ্বৰ এই ভাই নগেনৰ সকলো ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক লগতে মোহনৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক প্ৰভু পৰমেশ্বৰ যিটো মূৰ ঘূৰাই পেলাই আছে বডি পেইন আছে উইক আৰু ফিভাৰ হৈ পেলাই আছে তেওঁৰ এটি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক লগতে সংগীতা ইছলাম আছে প্ৰভু তেওঁৰো ভুল ভ্ৰান্তি অপৰাধটো ক্ষমা কৰি দিয়ক যিটো তেওঁৰ পিতা বাৰ্ণ পেচেণ্ট হয় আৰু পিতা তেওঁ কষ্ট পাই আছে হে পবিত্ৰ ঈশ্বৰ এই ভাই ভনীটোৰ যিটো পাপ তেওঁৰ জীৱনত আহিছে যি পূৰ্বপুৰুষ পাহা মা বাবা পাহা আৰু শয়তানে তেওঁৰ জীৱনৰ পিতা দুখ দিছে কষ্ট দিছে আজি পিতা পৰমেশ্বৰ যিটো বাৰ্ণ পেচেণ্ট হোৱা কাৰণে বহুত কষ্ট পাইছে হে পবিত্ৰ ঈশ্বৰ শয়তানে এই শৰীৰটো দুখ দি আছে কষ্ট দি আছে কিন্তু যিটো লুকাই থকা পাপৰ কাৰণে আজি তেওঁ কষ্ট পাইছে পবিত্ৰ ঈশ্বৰ তাৰ ভুল ভ্ৰান্তি ক্ষমা কৰে জিতেন্দ্ৰ নাথ শইকীয়া তাৰো ভুল ভ্ৰান্তি ক্ষমা কৰে কিমান কনষ্টিটিউশ্যন হৈছে হাই বিপি আছে এই চব তাক মুক্তি কৰি দিয়ক আৰু ডায়েবেটিছ বেমাৰ আছে আৰু 5 বাৰ কৈ পেলাই ষ্ট্ৰক হৈছে হে পবিত্ৰ ঈশ্বৰ শয়তানে তেওঁৰ জীৱনটো নৰকৰ তেনেকা দুখ দি আছে কষ্ট পাইছে প্ৰভু তেওঁৰ ফেমিলিও তাৰ লগতে কষ্ট পাইছে এটি অপৰাধটো ক্ষমা কৰি দিয়ক ৰুমিৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক যিটো এচিডিটি হৈছে ভমিটিং আৰু কলেষ্ট্ৰল আছে প্ৰভু পৰমেশ্বৰ এই ভনী যিটো ৰুমি আছে তেওঁৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক ইয়াতে থকা মৃগাংক বৰুৱা প্ৰভু তেওঁক ভালকৈ পিতা পৰমেশ্বৰ খোজকাঢ়িব কেনে পাৰ নাইকিয়া তাৰো ভুল ভ্ৰান্তি ক্ষমা কৰা পবিত্ৰ ঈশ্বৰ হালেলুয়া পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ জিহোৱা এই সন্তান হিচাপে জানি আঞ্জানা কৰা দায়িত্ব কৰা তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি ক্ষমা কৰা তেওঁলোকৰ পূৰ্বপুৰুষ পাহা আৰু তেওঁলোকে নিজেই কৰা পাপ পা পবিত্ৰ ঈশ্বৰ আপোনাৰ বাক্য উলংঘ কৰা আপোনাৰ লগত নাথাকা আজ্ঞা পালন নকৰা কেনে পাপ কৰি থকা কেনে আজি শয়তানে তেওঁলোকৰ গাত হাত লগাইছে পবিত্ৰ এই দুষ্ট আত্মা সব প্ৰভু মই তেওঁলোকৰ ভাবিলে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি কৰা প্ৰত্যেকজনৰ পাপৰ পৰা মুক্তি কৰি দিয়ক পবিত্ৰ ঈশ্বৰ লুকাই থকা পাপটো ক্ষমা কৰি দিয়ক মই তেওঁলোকৰ ভাবিলে আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ গাতে যিমান দুষ্ট আত্মা পাপ আত্মা ঔচি আত্মাটোক ঠেলিব কেনে শক্তি দিয়া প্ৰভু যীশুৱে কৈছে জাকব 4:7 এটিকে তোমালোকে ঈশ্বৰৰ বহিভূত হোৱা কিন্তু শয়তানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব সেই ঔচি আত্মা পাপ আত্মা সব যিছু খ্ৰীষ্টৰ পংকজ ৰাজৰ জীৱনৰ পৰা শয়তানৰ যিমান প্ৰেছাৰ ষ্ট্ৰক হোৱা আত্মা সব যিছু খ্ৰীষ্টৰ পৰা ওলাই যা শয়তান তই এই শৰীৰটো এৰি পেলাই যা ভাই পংকজৰ জীৱনৰ পৰা যিছু খ্ৰীষ্টৰ পলাই যা যিমান হাই প্ৰেছাৰ থকা ষ্ট্ৰক কৰি যা যিছু খ্ৰীষ্টৰ পলাই যা বাবুলৰ গা পা শয়তানৰ যিমান এক্সিডেণ্ট কৰি দিয়া আৰু তাক দুখ দিয়া কষ্ট দিয়া আত্মা যিছু খ্ৰীষ্টৰ পৰা ভাই বাবুলৰ জীৱনৰ পৰা শয়তান ওলাই যা যিছুৰ নামৰ পৰা ওলাই যা নাজৰা প্ৰভু যিছু খ্ৰীষ্ট তাৰ গা পৰা ওলাই পেলাই যা দুৰ্ঘটনা এক্সিডেণ্ট কৰা কষ্ট দিয়া আত্মা শয়তান ওলাই যা নগেনৰ গা পৰা শয়তান ওলাই যা যিমান পেটৰ বিষ আত্মা চা একো খাবলৈ কেনে নোৱাৰা শয়তান ওলাই পেলাই যা যিমান পেটৰ ঘাঁ কৰি দিয়া এচিডিটিত কৰি দিয়া কাৰ্চাপ আত্মা যিছু খ্ৰীষ্টৰ পৰা ভাই নগেনৰ গা পৰা ওলাই পেলাই যা মিষ্টাৰ মডেনৰ গা পৰা শয়তান ওলাই পেলাই যা যিমান তাৰ মূৰ ঘূৰণি আত্মা সব যিছু খ্ৰীষ্টৰ পৰা বডি পেইন সব উইক কৰি দিয়া জোৰ আনি দিয়া যিছু খ্ৰীষ্ট যিমান বেমাৰ আজাৰ আনি দিয়া সেই শৰীৰটো চোৱা আত্মা শয়তান ওলাই পেলাই যা সবিতা ইছলাৰী গা পা শয়তান ওলাই যা যিমান জ্বলি থকা যিছু খ্ৰীষ্টৰ পৰা ওলাই যা তাৰ গা হাতত জ্বলা পেইন কৰি দিয়া আত্মা শয়তান কষ্ট পাই দিয়া বিছনাত পেলাই ৰাখা আত্মা যিছু খ্ৰীষ্টৰ পৰা শয়তান ওলাই পেলাই যা জিতেন্দ্ৰ নাথ শইকীয়া জীৱনৰ পৰা শয়তান তলা কিমান কষ্টিবিতৰ হৈ পেলাই থকা হাই বিপি থকা ডায়েবেটিছ আত্মা চা যিছু খ্ৰীষ্টৰ পৰা ওলাই যা যিমান তাৰ 5 বাৰ কবে তাক ষ্ট্ৰক কৰি যা যিছু খ্ৰীষ্টৰ পৰা ওলাই যা হাই প্ৰেছাৰ আত্মা চা যিছুৰ নামৰ পৰা যিছু খ্ৰীষ্টৰ পৰা যা সিষ্টাৰ ৰুমি জীৱনৰ পৰা শয়তান যিমান এচিডিটিত কৰা যিছু খ্ৰীষ্টৰ পৰা পেটৰ পৰা ভমিটিং কৰি দিয়া আত্মা শয়তান ওলাই যা কলেষ্ট্ৰল আত্মা যিছু খ্ৰীষ্টৰ পৰা যিমান কলেষ্ট্ৰল বাঢ়া
চেতান্ত ওলাই পেলাই দূৰাই যাওক তেওঁলোকৰ জীৱনৰ পৰা চেতান্ত ওলাই যাওক নিগাংক বৰুৱা জীৱনৰ পৰা ওলাই যাওক খোজকাঢ়িবকে নিদিয়া চেতান্ত ওলাই যাওক বান্ধি দিয়া আত্মা চা যীশু খ্ৰীষ্টৰ পৰা যাদু মন্ত্ৰ কৰি দিয়া পাপ আত্মা চা যীশু খ্ৰীষ্ট মাটি পিঠি পৰা হাও উপনি আনাত্মা যীশুৰ নামৰ পৰা ওলাই যাওক হালেলুয়া परम पवित्र परमेश्वर रजा परमेश्वर मैं अपना धन्यवाद दिसो प्रभु परमेश्वर अपना ओसर निवेदन और प्रार्थना करছো ए भाई भनी के प्रभु এই সব प्रार्थना अपना ओसर दिसे पवित्र ईश्वर आमार ओसर হয় আমি একো কৰিব নোৱাৰো কিন্তু अपना ओसर निवेदन और प्रार्थना करছো अपनी रजा और परमेश्वर अपनी अल्फा और ओमेगा आदि और अंत वाकने धन्यवाद दिसो पवित्र ईश्वर अपनी डॉक्टर बेजरो बेजय प्रभु अपनी आह प्रभु सृष्टिकर्ता मालिक ए भाई भनी ऊपर राखिबा ए जीतु प्रार्थना सहाय अपना आह प्रभु अपना एतुपा तेज तेलको गा टुप्पा टुप परि जा प्रभु जीशुर नाम पा जिमान पेशा स्ट्रोक फाटा प्रभु जीशुर नाम पा सुस्थ হৈ যা जीशु খ্ৰীষ্ট নামত তুমি সুস্থ হৈ যা प्रभु আৰে বেমাৰটো দুবাৰা তাৰ জীৱনত আহিব কেনিবা বাবুলৰ কাৰণে প্ৰাৰ্থনা কৰিছো যিটো এক্সিডেন্ট কৰি পেলাই কষ্ট পাই আছে प्रभु আপুনি হিলিং কৰি দিয়ক अपना पवित्र तेज डाली जा अपनी सुस्थता कर प्रभु जीशुर नाम पर তুমি সুস্থ হৈ যা पवित्र ईश्वर অতি শীঘ্ৰ সুস্থ হৈ পেলাই হি যে নিজৰ ঘৰত যাব পাৰিব আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক ভাই নবেনৰ কাৰণে প্ৰাৰ্থনা কৰি যিমান পেটৰ বিষ আছে प्रभु जीशुर नाम पर তুমি সুস্থ হৈ যা যিমান খাবলৈ কেনে নোৱাৰা কষ্ট পাই থকা ভমিটিং পা प्रभु जीशुर नाम पर সুস্থ যিকোনো বেমাৰ তাৰ পেটত আছে ঘা যদি আছে হে पवित्र ईश्वर এই মত আপুনি চুই দিয়ক আপোনাৰ গজালত মাৰা হাতটাৰ পেটত আপুনি দিয়া प्रभु जीशुर नाम पर তুমি সুস্থ जीशुर नाम पर তুমি সুস্থ হৈ যা पवित्र ईश्वर अपना धन्यवाद दिছো भाई মদনৰ কাৰণে প্ৰাৰ্থনা কৰিছো পিতা परमेश्वर তাৰ যিমান পিতা परमेश्वर বেমাৰ আজাৰ আছে বডি পেইন আছে উইক হৈ পেলে আছে জ্বৰ উঠি আছে আপুনি সুস্থ কৰি দিয়া प्रभु जीशुर नाम पर তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থ হৈ যা সকলো জ্বৰ পৰা তুমি আজা আৰু নতুন শক্তি নতুন বল আপুনি দিয়ক পিতা আপুনি আশীৰ্বাদ কৰা সলাহি সহিতা ইসলামে কানে প্ৰাৰ্থনা কৰিছো प्रभु जीतु আজি পিতা परमेश्वर তাৰ গা হাত জ্বলিছে আৰু খোজ কাঢ়িব পৰা নাই কষ্ট পাইছে সকলো জ্বলপা তুমি সুস্থ হৈ যা যীশুৰ তেজেদি তুমি সুস্থ হৈ যা प्रभु আপুনি আশীৰ্বাদ কৰি দিয়ক সুস্থতা দিয়ক আৰু प्रभु তাৰ ঘাস শুকাব কেনে দিয়ক খোজ কাঢ়িব কেনে দিয়ক আৰু प्रभु परमेश्वर আপুনি আশীৰ্বাদ কৰি দিয়ক এই ভনীজনীৰ ওপৰত অনুগ্ৰহ আৰু কৃপা কৰ পিতা परमेश्वर আপোনাৰ ওচৰত আপোনাৰ সন্তানে প্ৰাৰ্থনা সহায় বিচাৰিছে प्रभु আপুনি আশীৰ্বাদ কৰি দিয়ক জিতেন্দ্ৰ নাথ শইকীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছো কষ্টিপিটেড হৈ যায় হাই প্ৰেছাৰ আছে प्रभु আপুনি সুস্থ কৰি দিয়ক प्रभु যীশুৰ নামৰ পৰা সকলো গেষ্ট্ৰিক প্ৰব্লেমৰ পৰা তুমি সুস্থ হৈ যা যিমান হাই প্ৰেছাৰ পৰা তুমি সুস্থ হৈ যা যীশুৰ নামৰ পৰা সুস্থতা কৰ যিমান তেজৰ বেমাৰ আজাৰ আছে ডায়াবেটিছ বেমাৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা সুস্থ যিমান ষ্ট্ৰক হৈছে प्रभु যীশুৰ নামৰ পৰা বন্ধ হৈ যা যীশুৰ নামৰ পৰা বন্ধ হৈ যা प्रभु আপুনি আশীৰ্বাদ কৰ দুবাৰা এই বেমাৰ আজাৰ তাৰ জীৱনত বা प्रभु আপোনাৰ তেজত আপুনি ঢাকি ৰাখি ৰুগা ৰুমি কেনে প্ৰাৰ্থনা কৰিছো যিমান এচিডিটি আছে ভমিটিং আৰু কোলেষ্ট্ৰল বাঢ়াছা प्रभु যীশুৰ নামৰ পৰা তুমি সকলো বেমাৰ পৰা আজাদ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থতা হোৱা পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো ইয়াত আজি পিতা परमेश्वर মীৰাংক বৰুৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছো प्रभु এই সন্তানটো খোজ কাঢ়িব পৰা নাই পবিত্ৰ ঈশ্বৰ ৰজা আপুনি আশীৰ্বাদ কৰি দিয়া प्रभु যীশুৰ নামৰ পৰা তোমাৰ আঁঠুৰ কঁকালত বল পোৱা যীশুৰ নামৰ পৰা তুমি উঠা আৰু খোজ কাঢ়া যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ পৰা সুস্থ হৈ যা সকলো বন্ধনৰ পৰা সকলো কৰ্মৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা পবিত্ৰ আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত সুস্থ হৈ পেলাই যে ধন্যবাদ দিব পাৰিব আপোনাৰ আত্মা দি পৰিপূৰ্ণ কৰা যিমান দুখ কষ্ট সমস্যা পৰা আপুনি তেওঁলোকৰ শান্তি আনন্দ আপুনি দিয়ক এতিয়া পৰা তেওঁলোকৰ জীৱনৰ আচৰিত আপুনি কাম কৰক প্ৰভু এই সন্তান সেৱা মই আপোনাৰ হাতত উদাই দিছো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰিছে নিশ্চয় আমি বিশ্বাস কৰো কিয়নো ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনা অলপ আগতে আমি বাইবেলত পাই আহিলো
যে তেতিয়া তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিব, মই শুনিম আৰু উত্তৰ দিম। ঈশ্বৰৰ আগত আপুনি যেতিয়া নম্ৰ হৈছে, আমি যেতিয়া প্ৰাৰ্থনা কৰিছো, আপুনিও যিদৰে প্ৰাৰ্থনাত সহভাগিতা দিছে, আপোনাৰ জীৱনত আশীৰ্বাদ হ'ব আৰু তেল আৰু পানী আমাৰ পিছত প্ৰাৰ্থনা কৰা হ'ব, তাতে আপুনি ব্যৱহাৰ কৰিব। মই প্ৰাৰ্থনা কৰি লওঁ অনলাইনত থকা ব্যক্তিসকলৰ বাবে। হালেলুয়া। মই এতিয়া অনলাইনত থকা ভাই ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো। যিমান ভাই ভনীসকল অনলাইনত আছে, যিসকলে বেমাৰ আছে, তেওঁলোকে বেমাৰৰ স্থানত নাইবা আপোনাৰ মূৰ বিষাই আছে, মূৰত হাত দিব। পেটত যিবিলাকৰ অসুবিধা আছে, পেটৰ ওপৰত নিজৰ হাতখন ৰাখিব। আৰু যদি আপুনি হাত ৰাখিবৰ কাৰণে বা এনে কোনো তেনেকুৱা নাই, নিজৰ বুকুৰ ওপৰত হাত ৰাখিব, প্ৰাৰ্থনা কৰিব। এতিয়া ৰীনা আৰু মই আমি একেলগে মিলি ইয়াত থকা প্ৰত্যেকজনৰ বাবে আমি ক্ষমা খুজি প্ৰথমতে নিজে আপোনালোকৰ হৈ আপোনালোকৰ সুস্থতাৰ বাবে, আৰু আপোনালোকে নিজৰ নিজৰ বুকুৰ ওপৰত যিসকলে বেমাৰ নাই বা এনে অসুবিধা নাই বা কিবা চাকৰিৰ কাৰণে কিবা কাৰণে হাত দিব। বেমাৰৰ যদি পেটৰ বিষ আছে, পেটৰ ওপৰত হাত ৰাখিব, সুস্থ হ'ব। আপুনি বিশ্বাস কৰক, সুস্থতা আপোনাৰ জীৱনত আহিব। হালেলুয়া। প্ৰগ্ৰামৰ শেষৰ দিনাখন ফাইনেন্সিয়েল প্ৰব্লেমছৰ পৰা আমি প্ৰগ্ৰামৰ শেষত যিসকল ভাই ভনী টকা পইচাৰ সমস্যাত আছে, ফাইনেন্সিয়েল প্ৰব্লেমত আছে, ৰাস্তাবিলাক বন্ধ কৰি দিছে দুষ্ট আত্মাই, ব্যৱসায় ভাল নহয় বা এইটো চাকৰি কৰিলেও কেতিয়াবা অসুবিধা হয়, আমি আপোনালোকৰ বাবে এই প্ৰগ্ৰামৰ শেষৰ ফালে প্ৰাৰ্থনা কৰিম। বিশ্বাসত থাকক, এইটো ঈশ্বৰে জনাইছে, তাইক আমাক কৈছে, গতিকে ৰিভিলেশ্যন আহিছে, গতিকে আমি ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে প্ৰাৰ্থনা কৰিম। Praise the Lord. Hallelujah, 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 hallelujah. Oh, পবিত্ৰ ঈশ্বৰ পিতা, এই সময়ত সন্ধিয়া তোমাক ধন্যবাদ দিছো প্ৰভু। আজি শুকুৰবাৰ হোৱাৰ দৰে প্ৰভু, আমি এই অনুষ্ঠান প্ৰভু ফেচবুক লাইভ আৰু ইউটিউবৰ যোগেদি প্ৰভু তোমাৰ সন্তানসকলে পাব পৰাকৈ, তোমাৰ সন্তানসকলে জইন কৰিব পৰাকৈ অনুষ্ঠান প্ৰভু আমি আজি এইখিনি সময়ত লৈছো। আৰু ইয়াতে বহুত ভাই ভনীসকল অনলাইনৰ যোগেদি প্ৰভু তেওঁলোকে জইন কৰিছে পিতা। লগতে ইউটিউবতো প্ৰভু এই ভিডিঅ' অনেকে চাই আছে প্ৰভু। এইখিনি সময়ত আমি তেওঁলোকৰ প্ৰত্যেকজনৰ বাবে প্ৰাৰ্থনা কৰো। তুমি বাইবেলত কৈছা, যদি 2জন বা 3জন প্ৰভু তোমাৰ নাম একেটা বিষয়লৈ প্ৰাৰ্থনা কৰে, 2জনে যদি একেটা বিষয়লৈ প্ৰাৰ্থনা কৰে, তুমি স্বৰ্গৰ পৰা তাত শুনা। ইয়াতে প্ৰভু 2জন, মই আৰু ৰীনা, আমি 2জনে এক মনে হৈ এই বিশ্বাসীসকলৰ বাবে, এই প্ৰভু যিসকলে আজি ইয়াতে হ'ব আজি অনলাইনত জইন কৰিছে, প্ৰত্যেকজনৰ বাবে মই এতিয়া প্ৰাৰ্থনা, আমি 2জনে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো। তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা। প্ৰথমতে তেওঁলোকৰ প্ৰত্যেকৰ ভুল ভ্ৰান্তিবিলাক ক্ষমা কৰি দিয়া। যিমান ভাই ভনীসকল প্ৰভু আজি তোমাৰ এই ইয়াতে জইন কৰিছে পিতা প্ৰগ্ৰামত, তেওঁলোকৰ প্ৰত্যেকৰ ভুল ভ্ৰান্তিবিলাক তোমাৰ পবিত্ৰ তেজেৰে ধুই দিয়া। আমি নাজানো তেওঁলোকে কি ভুল কৰিছে, কি অপৰাধ কৰিছে, কিন্তু প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনৰে পাপ অপৰাধ ক্ষমা কৰি দিয়া। যিমান দুষ্ট আত্মাবিলাক আছে এই ভাই ভনী সকলোৰে জীৱনৰ পৰা এইখিনি আমাক আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছো। যিমান শয়তানী শক্তিবিলাক আছে প্ৰত্যেকজনৰ জীৱনৰ পৰা দুষ্ট আত্মাবিলাক এৰি দে। তেওঁলোকৰ বেমাৰ আজাৰ, দুখ কষ্ট, সমস্যা অনা, তেওঁলোকৰ জীৱনত পাপ কৰ্ম কৰাই থকা, অপথে লৈ যোৱা দুষ্ট আত্মাবিলাকক মই খেদাই আছো প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে। যিমান ভাই ভনীসকলৰ বেমাৰ হৈ আছে, তেওঁলোকৰ শৰীৰৰ অংগ প্ৰত্যংগ হোৱা বেমাৰবিলাক লৈ এতিয়া ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। তেওঁলোকৰ শৰীৰৰ পৰা ওলাই যা বেমাৰী শয়তান আত্মাবিলাক প্ৰভু যীশুৰ নামেৰে এৰি দে। তেওঁলোকৰ জীৱনৰ পৰা চাকৰিত বাধা দিয়া, ব্যৱসায়ত বাধা দিয়া, পৰিয়ালত কাজিয়া পেচাল কৰা, অশান্তি অনা আত্মাবিলাক এৰি দে তেওঁলোকৰ জীৱনৰ পৰা যীশু খ্ৰীষ্টৰ নামেৰে। প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে যিমান মদ ভাং বিড়ি চিগাৰেট খাই ঘৰত অশান্তি কৰা আত্মাবিলাক, যিমান ঘৰত কাজিয়া পেচাল কৰা আত্মাবিলাক, খং শয়তান আত্মাবিলাক এৰি দে। কাজিয়া কৰা দুষ্ট আত্মাবিলাক এৰি দে। ঘৰত যিমান বস্তু বাহানি ধ্বংস কৰা, নষ্ট কৰা শয়তান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত। হাজবেণ্ড ৱাইফৰ মাজত মিল হ'বৰ কাৰণে নিদিয়া শয়তান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত। হালেলুয়া পিতা। প্ৰভু তোমাক ধন্যবাদ, 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 ধন্যবাদ দিছো প্ৰভু। অ বিশ্বাসেৰে তোমাৰ সন্তান বিলাকে নিজৰ নিজৰ বেমাৰৰ স্থানত প্ৰভু হাত ৰাখিছে, আৰু প্ৰভু তেওঁলোকৰ বহুতে প্ৰভু বুকুৰ ওপৰত হাত ৰাখি প্ৰাৰ্থনা কৰিছে। এই সময়ত মই নিবেদন কৰিছো প্ৰভু তেওঁলোকৰ জীৱনত তুমি কাম কৰা। পূৰ্বজ কমল দাস প্ৰভু, তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা। পূৰ্বজ কমল দাসৰ জীৱনত তুমি কাম কৰা প্ৰভু। আমাৰ যিমানটো প্ৰভু আমাৰ প্ৰভু দিছো পিতা, আমাৰ মনত থকাৰ দৰে তেওঁ প্ৰভু যি চাকৰি ইণ্টাৰভিউ দিছে, তুমি তাতে আশীৰ্বাদ কৰিবা। পূৰ্বজ কমল দাসৰ চাকৰি ইণ্টাৰভিউত তুমি ব্লেছিং কৰিবা। আমি বিশ্বাস কৰো প্ৰভু তেওঁ নিশ্চয় প্ৰভু চাকচেছ হ'ব
হব পাৰিব পূৰ্ণিমা ৰহাং চিষ্টাৰ ওপৰত তুমি ব্লেছিং কৰা তেওঁৰ দুটি সন্তানক আশীৰ্বাদ কৰা পিতৃ বশীভূত হবলৈ বাধ্য হবলৈ তুমি আশীৰ্বাদ কৰিবা আৰু তোমাৰ বিশ্বাসী হৈ চলিবৰ কাৰণে প্ৰভু পূৰ্ণিমা ৰহাং তেখেতৰ দুগৰাকী সন্তানক আশীৰ্বাদ কৰা অল্পনা ৰাভাৰ জীৱনত প্ৰভু তুমি কাম কৰা অল্পনা ৰাভাৰ যিটো প্ৰভু তেওঁৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে সকলোবিলাক তুমি দূৰ কৰা অভিজিৎ তেতিয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰান্তিকে যি মেট্ৰিক পৰীক্ষা দি আছে প্ৰভু প্ৰান্তিকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁ যিটো প্ৰভু মেট্ৰিক পৰীক্ষা দিছে সেইটো ভালকে দিব পাৰিব লিখিব পাৰিব জ্ঞান বুদ্ধি প্ৰভু তুমি দান কৰা পিতা এই মেট্ৰিকৰ একেবাৰে ভাল মাৰ্কত পাছ কৰিব পাৰিব ভাল পজিশন লৈ পাছ কৰিব পাৰিব পূৰ্ব প্ৰান্তিকৰ ওপৰত আশীৰ্বাদ কৰা মল্লিকা শৰ্মা চিষ্টাৰক আশীৰ্বাদ কৰিবা তেখেতৰ হাজবেণ্ডৰ বিশ্বাস বাঢ়িবৰ কাৰণে দিয়া হত্যাৰ পৰা উঠি প্ৰভু নিজে চলিবলৈ কৰি বেমাৰ পৰা মুক্তি পাব পাৰিব তুমি তেনে আশীৰ্বাদ কৰি দিয়া পবিত্ৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা পবিত্ৰী কোঁৱৰৰ সমস্যা যিটো আছে প্ৰভু তুমি জানা পিতা তেওঁৰ ছোৱালীটো তেওঁৰ ওচৰত নাই প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁৰ ছোৱালীটি ঘূৰি আহিবৰ কাৰণে নিজৰ মাকৰ লগত থাকিবৰ কাৰণে आशीर्वाद करा मनोज राज भाई मनोज राज के लिए मैं दुआ करता हूं इस समय प्रभु आप उनका पर आशीष दे बहुत ही विश्वास के साथ जो प्रोग्राम को अटेंड कर रहे हैं पिता भाई मनोज के लिए मैं प्रार्थना करता हूं इस समय प्रभु आप जो भी उसका प्रॉब्लम समस्या है हर एक को आप ले लीजिए और भाई मनोज का ऊपर आशीष कीजिए पिता और हमेशा वो विश्वास में खड़े रहे प्रभु आप ऐसे आशीष कीजिए मैं प्रार्थना करता हूं पिता जो उसका बाइबल को प्रार्थना पढ़ सके प्रार्थना कर सके यद्यपि वो अकेले है प्रभु लेकिन वो कभी भी अकेले नहीं क्योंकि आप उनके साथ में हैं मैं प्रार्थना करिছো সিপ্ৰা মেকফাৰ্লেন সিস্টাৰৰ বাবে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা তেওঁৰ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া মই प्रार्थना करिছো सीमा दास তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা লগতে প্ৰাৰ্থনা কৰিছো দিগন্ত ৰাভাৰ ওপৰত আশীৰ্বাদ কৰা ধ্ৰুৱ ব্ৰাদাৰ ধ্ৰুৱৰ ওপৰত তুমি আশীৰ্বাদ কৰা নিবেদিতা সমুহা সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা আমি যিমান দূৰ প্ৰভু যীশু পিতা আমাৰ মনত আছে প্ৰভু তুমি তাইৰ সন্তানৰ কাৰণে আশীৰ্বাদ কৰিছা পিতা তাৰ জীৱনত তুমি কাম কৰা লগতে ভৱেশ কাকতি ব্ৰাদাৰৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু যীশু পিতা তোমাক বিশ্বাসেৰে ল'ব কাৰণে বিশ্বাসত থাকিবৰ কাৰণে प्रार्थना কৰিবৰ কাৰণে তুমি তেওঁৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁৰ ঘৰত পাব শান্তি অনুগ্ৰহ তুমি দান কৰা পিতা ঈশ্বৰ প্ৰাৰ্থনা কৰি ৰেণু বৰুৱা তেখেতৰ ওপৰত তুমি আশীৰ্বাদ কৰা ৰেণু বৰুৱা সিস্টাৰ জীৱনত তুমি কাম কৰা পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰি দিবা পিতা প্ৰভু যীশু অংকিতা চেতিয়া তাই ক্লাস 6 ৰ এক্সাম দিছে মনডে প্ৰভু যীশু মেথ আছে তুমি আশীৰ্বাদ কৰিবা হয় মনডে তাই ম্যাথমেটিক্সৰ পৰীক্ষা আছে ক্লাস 6 ৰ এক্সাম দিছে অংকিতা তুমি আশীৰ্বাদ কৰা তুমি জ্ঞান বুদ্ধি দিয়া যাতে তাই পৰীক্ষাটো ভাল হয় মৌসুমী পি মমিন তুমি আশীৰ্বাদ কৰা ৰুদ্ৰ হত্যাৰ ওপৰত আশীৰ্বাদ কৰা প্ৰতিমা বৰাৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰি দিয়া মৃগেন বৰ্মন হালেলুয়া মৃগেন বৰ্মন ব্ৰাদাৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু তেওঁৰ যিটো পিতা প্ৰব্লেম আছে প্ৰভু যীশু তেওঁ ফোনত প্ৰভু কথা পাতিলে খং উঠি যায় প্ৰভু মই প্ৰাৰ্থনা কৰো সকলো খং আবিলাকৰ পৰা তেওঁ তুমি মুক্তি দিয়া আশীৰ্বাদ কৰা সাতান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা ও ভাই মৃগেন বৰ্মনৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ জীৱনত তুমি কাম কৰা তেওঁৰ বহু দুখ কষ্টবিলাক তুমি লোৱা যি সাৰ্ভিস কৰি আছে তাতে তুমি সহায় হবা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মৰম হ'বৰ কাৰণে দিয়া আজি পৰা তেওঁৰ ভিতৰত তোমাৰ স্বৰ্গীয় মৰম কাম কৰিবৰ কাৰণে দিয়া আজি পৰা তেওঁৰ ভিতৰত পাব তোমাৰ পীড়াটো তোমাৰ দয়াটো তাৰ ভিতৰত আহিবৰ কাৰণে দিয়া ধীৰেন্দ্ৰ সিং কাৰণে মই প্ৰাৰ্থনা কৰিছো তেওঁৰ ছোৱালী হালেলুয়া শিৱাংগী কাৰণে প্ৰভু আজি এইখিনি সময়লৈকে তুমি তাইক সুস্থ কৰি ৰাখিছা আৰু কোনো তেজৰ প্ৰয়োজন হোৱা নাই তাৰ বাবে ধন্যবাদ দিওঁ ও শিৱাংগী কমপ্লিট হিলিং হ'বলৈ দিয়া যীশু খ্ৰীষ্ট নামেৰে যিমান তেজে শুকাই যোৱা বেমাৰবিলাক সুস্থ হওক প্ৰভু যীশু খ্ৰীষ্ট নামত দুষ্ট আত্মা শিৱাংগী জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো এই নিমিষতে সকলো দুষ্ট আত্মা তাই শৰীৰৰ পৰা যি এক্সাম তাই চলি আছে এই এক্সামত বাধা দিয়া দুষ্ট আত্মাবিলাক শিৱাংগী জীৱনৰ পৰা আৰু পৰিয়ালৰ জীৱনৰ পৰা ওলাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু তুমি ডাঙৰ মিৰাকল কৰা এই ভনীজনী যি প্ৰভু ইমান দিনে তাই কষ্ট পাই আছে আজি প্ৰভু তুমি তাইক সুস্থতা প্ৰদান কৰিছা তাৰ বাবে ধন্যবাদ দিওঁ কমপ্লিট হিলিং হৈ যেন প্ৰভু তাই শৰীৰটো যেন প্ৰভু থন্দৰি উঠে আৰু বিশ্বাসত বাঢ়ে তাই যি পৰীক্ষা দিছে তাতো যেন ভাল মাৰ্কছত পাছ কৰে তুমি তেনে আশীৰ্বাদ কৰা ব্ৰাদাৰ ধীৰেন্দ্ৰৰ ওপৰত আশীৰ্বাদ কৰা বিদ্যা সিঙৰ ওপৰত তুমি আশীৰ্বাদ কৰা অল্পনা ৰাভা দীপাঞ্জলি হান্দিকৰ ওপৰত আশীৰ্বাদ কৰা দামাৰী কম সিস্টাৰৰ ওপৰত আশীৰ্বাদ কৰি দিবা সুমি হালৈ প্ৰভু সুমি হালৈৰ বাবে মই প্ৰাৰ্থনা কৰিছো পিতা এই ভনীজনী তাই জীৱনত কি প্ৰয়োজন আছে আৰু তাক আমি নাজানো তাই পৰিয়াল কি ভুগি আছে তাক আমি নাজানো কিন্তু প্ৰভু তুমি ভনী সুমিৰ ওপৰত আশীৰ্বাদ কৰা তাই যে বিশ্বাসেৰে প্ৰভু এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তুমি তাতে প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা কৰিছো প্ৰভু সীমা দাসৰ যিটো ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে স্কুলত প্ৰভু তাই এইটো ছোৱালীজনী এডমিশ্যন দিবৰ কাৰণে পৰা নাই প্ৰভু কেবিত তুমি আশীৰ্বাদ কৰা পিতা প্ৰভু পঢ়া শুনা
যিটো মৌলিক অধিকাৰ পিতা কিন্তু প্ৰভু যীশু অভাৱৰ কাৰণে প্ৰভু ভনী সীমা নিজৰ সন্তানক পিতা তেওঁ দিব স্কুলত দিব পৰা নাই মই প্ৰাৰ্থনা কৰো প্ৰভু তুমি যোগাই দিয়া পিতা তুমি যোগাওঁতা ঈশ্বৰ হয় ভনী সীমাৰ ওপৰত আশীৰ্বাদ কৰা আৰু তেওঁৰ কাৰণে তুমি ৰাস্তা মুকলি কৰা যাতে তেওঁৰ ছোৱালীটো এডমিশ্যন দিব পাৰে প্ৰভু পঢ়াটো বেয়া হৈ যাব নিদিবা পিতা তাই জীৱনটো নষ্ট হৈ যাব নিদিবা প্ৰভু সুৰক্ষা দিয়া ও হালেলুয়া সীমা দাস ভনীৰ ওপৰত তুমি ব্লেছিং কৰা যদিও প্ৰভু তাৰ কোনো নাই কিন্তু তুমি তেওঁৰ লগত আছা তুমি তেওঁৰ সংগী হোৱা হাজবেণ্ডৰ প্ৰতি প্ৰভু মৰম হাজবেণ্ডে তাইক মৰম কৰিব কাৰণে আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰিছো দীপান্বিতা শৰ্মাৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ মনৰ কামনাবিলাক পুৰা হ'ব পৰাকৈ প্ৰভু পিতা তুমি যেতিয়া মানুহৰ জীৱনত আহিবা তেতিয়া সকলোবিলাক আশা পুৰা হয় আমি বিশ্বাস কৰো জানো তুমি আমাৰ জীৱনত ব্লেছিং কৰিছা পিতা ভনী দীপান্বিতাৰ ওপৰত আশীৰ্বাদ কৰা তাই জীৱনত তাই মনৰ আশাত বহুত কামনাবিলাক আছে কিন্তু তুমি তাইৰ জীৱনলৈ আহা আৰু তাইৰ অন্তৰত থাকা তাই মনৰ আশাবিলাক নিশ্চয় পুৰা হ'ব মামণি দাসৰ ওপৰত আশীৰ্বাদ কৰা শিয়াৰালা মাৰাবা চান্দালা মাৰাবা শিক্ষা ৰাবা তুমি মামণি দাসৰ ওপৰত আশীৰ্বাদ কৰা প্ৰতিমা বৰা মিউচুৱেল পাব দিছো যিটো ট্ৰান্সফাৰৰ বাবে প্ৰাৰ্থনা বিচাৰিছে তুমি মিউচুৱেল ট্ৰান্সফাৰ হ'বৰ কাৰণে প্ৰতিমা বৰাৰ স্থানত যিগৰাকী ব্যক্তি যাব লাগে প্ৰভু এই ব্যক্তিগৰাকী যাবৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰ আহিবৰ কাৰণে প্ৰভু তেওঁলোকৰ ওপৰত তুমি ব্লেছিং কৰি দিয়া ৰাজা বেগুৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ জীৱনত তুমি কাম কৰিবা লগতে প্ৰাৰ্থনা কৰিছো পিতা ৰেখা লিঞ্জা শইকীয়া তেখেতৰ ল'ৰা বিকাশৰ যি পৰীক্ষা চলি আছে তুমি ব্লেছিং কৰিবা ৰেখা লিঞ্জা শইকীয়াৰ ওপৰত আশীৰ্বাদ কৰা ৰাজশ্ৰী দাস তেওঁ নাতি ল'ৰাটো দুষ্ট বুলি কৈছে প্ৰভু পিতা সৰুতে যিমান প্ৰভু সকলোৱে প্ৰভু যিছো পিতা হয়তো অব দুষ্টামি কৰে কিন্তু মই প্ৰাৰ্থনা কৰো এই সৰু ল'ৰাটো নাতি ল'ৰাটো যেন প্ৰভু শান্ত হয় পিতা যিমান অশান্তি দুষ্টতা আত্মাবিলাক এই নাতি ল'ৰাটোৰ জীৱনৰ পৰা এতিয়া ওলাই যাবৰ কাৰণে আজ্ঞা দিছো চঞ্চল আত্মাবিলাক দৌৰাদৌৰি কৰা দুষ্টামি কৰা দুষ্ট আত্মা এইটো ৰাজশ্ৰী দাস তেওঁৰ নাতি ল'ৰা জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু তুমি আশীৰ্বাদ কৰা আৰু শান্ত হ'বলৈ দিয়া আজিৰ পৰা শান্ত স্বভাৱৰ হ'বৰ কাৰণে আশীৰ্বাদ দান কৰিবা প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু এইখিনি সময়তে হালেলুয়া দীপা চেতিয়াৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ দাঁতৰ বিষ হৈ আছিলে প্ৰভু নিশ্চয় সুস্থ হৈছে দীপা চেতিয়াৰ ওপৰত আশীৰ্বাদ কৰিবা এপিলা এলিছৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাইৰ বিজনেছৰ ওপৰত তাই পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰিছো কৃষ্ণ বড়ো তেওঁক তুমি আশীৰ্বাদ কৰা পিতা উৎপলা চেতিয়া চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা কল্যাণী দিহিঙীয়াৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা বেবী ফুকন চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা ভাই ধ্ৰুৱৰ কাৰণে প্ৰাৰ্থনা কৰো পিতৃ তেওঁ প্ৰভু নিজৰ পাপসমূহ তোমাক জনাইছে প্ৰভু আৰু তেওঁৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা ভাই ধ্ৰুৱৰ জীৱনত প্ৰভু তুমি কাম কৰা তেখেতৰ ছোৱালীজনী কাহ বেমাৰ হৈ আছে এই বেমাৰবিলাকৰ পৰা মুক্তি দিয়া লগতে ভাই ধ্ৰুৱ চুগাৰ হৈ আছে হাই প্ৰেছাৰ হৈ আছে সেই দুষ্ট আত্মা ঈশ্বৰৰ ওচৰলৈ চাপি অহা এই ভাই ধ্ৰুৱৰ জীৱনৰ পৰা এতিয়া ওলাই যা হাই প্ৰেছাৰ চুগাৰ বেমাৰবিলাক তেওঁৰ ছোৱালী যিটো কাহ হৈ আছে এইবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা প্ৰভু তেওঁ শৰীৰত থকা চুগাৰ বিলাক কণ্ট্ৰলত আহিবৰ কাৰণে তুমি আশীৰ্বাদ কৰা নৰ্মেল হ'বলৈ দিয়া হাই প্ৰেছাৰ প্ৰভু কণ্ট্ৰল হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰা তেওঁ শৰীৰটো তোমাৰ মন্দিৰ হয় এই মন্দিৰত তুমি আশীৰ্বাদ কৰিবা তেওঁৰ ছোৱালীজনী যি প্ৰভু যি সন্তানটি কাম হৈ আছে তাকো তুমি আশীৰ্বাদ কৰিবা পিতা আমচিৰ ওপৰত তুমি আশীৰ্বাদ কৰা লগতে পোহৰ মাৰাকৰ ওপৰত আশীৰ্বাদ কৰা অঞ্জু সোণোৱাল চিষ্টাৰক আশীৰ্বাদ কৰি দিয়া হালেলুয়া তেওঁলোকৰ ছোৱালীজনী পঢ়াত মন বঢ়িবৰ কাৰণে তুমি আশীৰ্বাদ কৰা হাজবেণ্ডৰ বাবু কামৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা বিজনেছৰ কাৰণে যি লোন বিচাৰিছে সকলো পাবৰ কাৰণে আশীৰ্বাদ দান কৰা এইদৰে যিমানবিলাক অনলাইনত আছে যিমান এই ভিডিঅ'বিলাক চাই আছে প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰিবা প্ৰাৰ্থনা প্ৰভু যীশুৰ নামেৰে জনালো আমেন 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 প্ৰেজ দ্য লৰ্ড আমি আৰু আমাৰ বিষয় আছে ইয়াতে বেমাৰীবিলাকৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব সঞ্জিতা গগৈ দাঁতৰ বিষ হৈ আছে আৰু দাঁতবিলাক টেৰা বেকা হোৱাৰ কাৰণে খাবৰ কাৰণে কষ্ট পায় যদু দত্ত বৰা যদু নাৰ্ভৰ প্ৰব্লেম আছে এই দুটাৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু ফাইনেন্সিয়েল প্ৰব্লেমত থকা ভনীবিলাক কাৰণে ৰিনাই প্ৰাৰ্থনা কৰিব কমন ভাল সঞ্জিতা গগৈ দাঁতৰ বিষ দাঁতটো টেৰা বেকা আছে পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা যি প্ৰাৰ্থনা কৰিবলৈ গৈছে প্ৰভু আপুনি আমি বিশ্বাস কৰিছো আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু যিটো সঞ্জিতা
গগৈ আছে তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যিটো দাঁতৰ প্ৰব্লেম হৈ পেলাই আছে দাঁত বিষাই আছে আৰু পিতা পৰমেশ্বৰ বেকাৰতা আছে খাবলৈ কেনে কষ্ট হয় এই চবৰ পৰা প্ৰভু পৰমেশ্বৰ তাক উদ্ধাৰ কৰক আপুনি ৰক্ষা কৰক যিমান তাৰ প্ৰব্লেম আছে দাঁতৰ বিষৰ পৰা ও পবিত্ৰ ঈশ্বৰ তাৰ ভুল ভ্ৰান্তি অপৰাধটো আপুনি ক্ষমা কৰক যুদা দত্ত যদু দত্ত কেনে মই প্ৰাৰ্থনা কৰিছোঁ নাৰ্ভৰ প্ৰব্লেম আছে এই চবৰ পৰা আপুনি তেওঁলোকক মুক্ত পবিত্ৰ ঈশ্বৰ এই সন্তান দুটা যিমান দায়দুখ অপৰাধ কৰিছে সন্তান দুটা সকলো ভুলটো ক্ষমা কৰি দিয়ক সকলো পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক তেওঁলোকৰ জীৱনত থকা যিমান বেমাৰ আজাৰ দুখ কষ্ট আছে এই চবৰ পৰা মুক্তি কৰি দিয়ক প্ৰভু যীশু খ্ৰীষ্টৰ পৰা সদায় তই সঞ্জিতা গগৈ জীৱনৰ পৰা সদায় ওলাই যা যিমান দাঁতৰ প্ৰব্লেম হৈছে যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা সদায় ওলাই যা কৰ্ষাপ আত্মা যীশু খ্ৰীষ্টৰ পৰা খাব কেনে কষ্ট হোৱা আত্মা চা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যোৱা যদু দত্ত বৰুৱা জীৱনৰ পৰা সদায় ওলাই যা যিমান নাৰ্ভৰ প্ৰব্লেম চা যীশুৰ নামত যীশু খ্ৰীষ্টৰ পৰা ওলাই যোৱা আহক পিতা আপোনাৰ এইটো বা তেজ ঢালি খুচি পবিত্ৰ কৰক আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা যিমান দাঁতৰ প্ৰব্লেম চা দাঁত বিষাই চা খাব কেনে নোৱাৰা চা প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা পবিত্ৰ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ যদু দত্তৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যিটো নাৰ্ভৰ প্ৰব্লেম হৈ আছে আৰু পিতা পৰমেশ্বৰ ভৰি হাত বিষাটো টানাটো এই চবৰ পৰা আপুনি তাক সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজৰা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক এই মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যিমান ভাই ভনী চবে এতিয়া অনলাইনৰ পিতা প্ৰগ্ৰামটো এটেণ্ড কৰি আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যিমান চবৰ এতিয়া ফাইনেন্সিয়েল প্ৰব্লেম হৈ যায় এই চবৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ ঈশ্বৰ এই সন্তান চবে পিতা আপোনাৰ দেখাত আপোনাৰ দৃষ্টিত আপোনাৰ অহিত কৰা ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক কিয়নো তেওঁলোকে আপোনাৰ ওপৰত বিশ্বাস নকৰি পেলাই নিজৰ টেলেণ্ট নিজৰ জ্ঞান বুদ্ধি ইউজ কৰি পেলাই থকা কেনে আৰু নিজৰ পিতা সা সম্পত্তিৰ ওপৰত তেওঁলোকে বিশ্বাস ভৰসা কৰা কেনে এই চব দুখ কষ্ট সমস্যা তেওঁলোকৰ জীৱনত আহিছে হে পবিত্ৰ ঈশ্বৰ তেওঁলোকে কিবা যদি লুকাই আছে পাপ কৰিছে প্ৰভু পৰমেশ্বৰ যিটো তেওঁলোকে পিতা পৰমেশ্বৰ অন্যায় যদি কৰিছে এই চব পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক মানুহ জাতি হোৱা কেনে ভুল ভ্ৰান্তি কৰিছে যদি পবিত্ৰ ঈশ্বৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি বা যিমান চবে অনলাইনৰ প্ৰগ্ৰামত এই মত এটেণ্ড কৰিছে তেওঁলোকৰ পাপ পৰা শৰীৰৰ অবিলাস মনৰ অবিলাস সংসাৰৰ অবিলাস কৰা কেনে পাপৰ পৰা মুক্তি কৰি দিয়ক প্ৰভু আজাকা যি দুষ্ট আত্মা তেওঁলোকৰ ফাইনেন্সিয়েলৰ ওপৰত হাত লগোৱা আত্মা চোৱা খেদিব কেনে সমাধে জেম চেপ্টাৰ 4 ভাৰ্ছ 7 কোৱা তেনেকা এটিকে তোমালোকে ঈশ্বৰৰ বহিব হোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব হেৰি ঔচি আত্মা পাপ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা অনলাইনৰ যিমান ভাই ভনী চবে প্ৰগ্ৰামত এটেণ্ড কৰিছে তেওঁলোকৰ জীৱনৰ পৰা তেওঁলোকৰ গা পৰা সাতান্ত ওলাই যায় তেওঁলোকৰ বিজনেছ তেওঁলোকৰ চাকৰি তেওঁলোকৰ শস্য আদি পৰা সাতান্ত ওলাই পেলাই দূৰাই যা ৰাস্তা খুলিব কেনে দিয়া ইনকামৰ চ'ৰ্চ খুলিব কেনে টকা পইচা আহিব কেনে দিয়া যীশু খ্ৰীষ্টৰ পৰা যা বেমাৰ আজাৰৰ টকা পইচা খাই দিয়া আত্মা সাতান্ত ওলাই পেলাই যা যীশুৰ নামৰ পৰা ওলাই যা তেওঁলোকৰ ফাইনেন্সিয়েল প্ৰব্লেম কৰি দিয়া যীশু খ্ৰীষ্টৰ পৰা ভাল চাকৰি পাব কেনে দিয়া যীশু খ্ৰীষ্টৰ শস্য আদি পৰা সাতান্ত ওলাই পেলাই যা যীশু খ্ৰীষ্টতে যদি তুমি বান্ধিছ যিমান চবে এটা ফাইনেন্সিয়েল ৰাস্তা চব বন্ধ কৰা আত্মা যা যীশু খ্ৰীষ্টতে যদি তুমি বান্ধিছ আৰু তোমাৰ অৰণ্যৰ পৰা সাতান্ত ওলাই পেলাই দিলা হালেলুয়া परम पवित्र परमेश्वर राजाओं का राजा परमेश्वर का परमेश्वर मैं आपसे निवेदन और प्रार्थना करता हूँ ईश्वर में आप आइए पिता परमेश्वर आपका समाज से आप भरते पिता परमेश्वर आपका संतान लोग पिता परमेश्वर आशा कर रहा है पिता आप आशीष कर दे उनका बददस्ता को खोल दे पिता परमेश्वर उनके बिजनेस सर्विस पिता उनका जो भी कार्य है उसका पर आप आशीष कर दे पवित्र आत्मा आप आशीष का उसका बददस्ता को खोल दे और आशीष कर दे अपरंपार आशीष से भर दे और जो आपने जो अनुग्रह कृपा वो जान से गए और आपका धन्यवाद दे से हे पिता परमेश्वर आप आशीष कर दो हालेलुया परम पवित्र परमेश्वर निवेदन करছো प्रार्थना करছো आशीर्वाद करছো হইছো আদি পট আশীৰ্বাদ কৰ তেওঁলোকৰ বিজনেছ চাকৰি পট আপুনি আশীৰ্বাদ কৰ নতুন নতুন বিজনেছ খুলিব কেনে দিয় প্ৰভু পৰমেশ্বৰ কি লাইনত গলে ভাল আছে আপুনি তেওঁলোকৰ পট দৰ্শক হোৱা আশীৰ্বাদ কৰি দিয় যি ভাই ভনী সবৰ টকা পইচা ব্যয় খৰচ কৰিছে সাতানে খাইছে সেই সবৰ পৰা তোমালোকে আজাদ হৈ যা যীশুৰ নামৰ পৰা
ধাৰ ঋণৰ পৰা তোমালোকে মুক্তি পোৱা যীশু খ্ৰীষ্টৰ নামত হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰা ইয়াত টকা পইচা ব্যয় খৰচ হ'ব কেনেবা আশীৰ্বাদ কৰি দিয়ক প্ৰভু আজি পা এই সময় পা তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ কেতিয়াও কমি হ'ব কেনেবা বৰঞ্চ তেওঁলোকে দুখী দৰিদ্ৰ সব সহায় কৰিব পাৰিব এনেকুৱা সমৰ্থক আপুনি তেওঁলোকক দান কৰক লোক প্ৰভু প্ৰত্যেকক আপোনাৰ হাতত উঠাইছো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড আমাৰ হোৱাটছআপ নাম্বাৰ দুটা আছে য'ত আপোনালোকে নিজৰ প্ৰাৰ্থনা বিষয় আগতীয়াকৈ আমালৈ পঠিয়াব হোৱাটছআপ হয় তাতে ভইচ অডিঅ' ৰেকৰ্ডিং দিব পাৰে আৰু লিখি পঠাব ফোন কৰিলে আমি উঠাব সময় নাপাওঁ কেতিয়াবা গতিকে আটাইতকৈ উত্তম উপায়টো হৈছে বেষ্ট হৈছে আপোনালোকে আমাৰ হোৱাটছআপত আপোনালোকৰ প্ৰাৰ্থনা বিষয় পঠাই দিব আগতীয়াকৈ বহুতে শুকুৰবাৰ অহালৈ বাট চাই থাকে শুকুৰবাৰে পঠিয়াম তেতিয়া আমি লিখিবৰ কাৰণে বা আমাৰ নোট ডাউন কৰিবৰ কাৰণে অসুবিধা হয় আগতীয়াকৈ পঠাই দিলে আমি এই বিষয়বিলাক চিৰিয়েলি লিখি আমি প্ৰাৰ্থনা কৰিব পাৰোঁ গতিকে আমাৰ হোৱাটছআপ নম্বৰ দুটা আছে এটা হৈছে 9435116872 আনটো হৈছে 9435552454 এই দুটা নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব ভইচ মেছেজ বা অডিঅ' ৰেকৰ্ডিং পঠাব নিজৰ প্ৰাৰ্থনা বিষয়টো আপোনালোকে তাতে জনাব কিছুমানে নাম নপঠায় প্ৰাৰ্থনা বিষয় দিয়ে কিছুমানে নাম লিখে প্ৰাৰ্থনা বিষয় নিলিখে তেতিয়া আমাৰ অসুবিধা হয় গতিকে আপোনালোকে নিজৰ নিজৰ বিষয়বিলাক আমালৈ দিব বহুতে আপোনালোকে শুকুৰবাৰে যিটো ফ্ৰাইডে আপোনালোকে প্ৰে ৰিকুৱেষ্ট পঠায় আৰু ফ্ৰাইডে আমি নুঠাওঁ কিয় ক'লে আমি উপবাসত থাকোঁ ফাষ্টিঙত থকা কেনেকৈ সন্ধিয়া প্ৰগ্ৰাম থাকে আমি ৰাতিপুৱা পালে পেলাই আমি ফাষ্টিঙত থাকোঁ কেনে আপোনালোকে যদি শুকুৰবাৰে নকৰি পেলাই আগদিনাখন যদি আপোনালোকে ভইচ মেছেজত পঠাই দিয়ে ইয়া আপুনি হোৱাটছআপত যদি লিখি পেলাই পঠাই দিয়ে আমাৰ কাৰণে ভাল হয় আৰু শুকুৰবাৰে ইমান ফোন আহে যে আমি এটেণ্ড কৰিব নোৱাৰোঁ কিয় আমি ফাষ্টিঙত থাকোঁ আৰু এৰি দিলেও মনত দুখ পাব পাৰে আপোনালোকে এটেণ্ড কৰা নাই সেইকাৰণে অনুগ্ৰহ কৰি পিনে আপোনালোকে বুধবাৰ সোমবাৰৰ পৰা লৈ পেলাই বুধবাৰ বৃহস্পতিবাৰলৈকে আপোনালোকে এটকে মেছেজ কৰি দিব তেতিয়া আমি পাই যাম হোৱাটছআপত পঠাই দিলেও আমি পাই যাম প্ৰাৰ্থনা কৰিম আমি যিকেইজনে আমালৈ অনুৰোধ পঠিয়াইছে আমি তেওঁলোকৰ প্ৰাৰ্থনা কৰিম পবিত্ৰ ঈশ্বৰ পিতা পুনৰাই ধন্যবাদ দিছোঁ ইতিমধ্যে প্ৰভু তোমাৰ সন্তানসকলৰ বাবে অনলাইনত থকা আমি প্ৰাৰ্থনা কৰিছোঁ আৰু বহুতে প্ৰাৰ্থনা ৰিকুৱেষ্ট পঠিয়াইছে সুস্থতাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ এই সময়ত প্ৰভু আৰু তোমাৰ সন্তানসকল আছে প্ৰভু প্ৰাৰ্থনা কৰোঁ অঞ্জু সোণোৱাল তেখেতৰ ছোৱালীৰ ষ্টাডিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে তুমি অঞ্জু সোণোৱালৰ ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰা फुरपा लामू तेकते ईश्वर बाइक को प्रसार करने करने विचारी से मैं बहन फुरपा के लिए इससे मैं निवेदन करता हूँ पिता आप जो उसका जीवन में आशीष दे और जो प्रभु का आपका वचन जो प्रचार करने के लिए प्रभु चाहते हैं क्योंकि उसको एक दायित्व दिया गया है प्रभु बहन फुरपा का ऊपर आशीष दे जो जिस समय वो प्रचार करने के लिए खड़े होंगे प्रभु उस समय आप उनका साथ रहना और सुंदर वचन उनका जीवन उसका मुंह से निकालने के लिए आशीष करना प्रार्थना कर कहते की छुट्टियां प्रभु तेखते बेंगलोर পৰা প্ৰাৰ্থনা বিচাৰিছে তেখেতৰ প্লট আছে কেইটামান মাটিৰ আৰু এইটো বিক্ৰী কৰিবৰ কাৰণে বিচাৰিছে কেইবা বছৰ ধৰি কিন্তু প্ৰভু এইটো বিক্ৰী কৰিবৰ কাৰণে পৰা নাই দুষ্ট আত্মাবিলাক যিকেইটা কি ছুটীয়া জীৱনৰ পৰা তেখেতৰ মাটি টুকুৰাৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যি মাটিৰ প্লট আছে সেই মাটি প্লট বিলাকৰ বিক্ৰী হ'বৰ কাৰণে নিদিয়া দুষ্ট আত্মা কেতেকি ছুটীয়া জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো লগতে তেওঁ ৰাতি শুবৰ কাৰণে নোৱাৰে সেই দুষ্ট আত্মা যীশু খ্ৰীষ্ট নামেৰে ৰাতি টোপনি যাবৰ কাৰণে নিদিয়া শয়তান আত্মাবিলাক এইটো কেতেকি চিষ্টাৰৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু তুমি আশীৰ্বাদ কৰা বহনী প্ৰভু চিষ্টাৰ কেতেকিৰ ওপৰত তুমি আশীৰ্বাদ কৰি তেওঁৰ মাটিটো যিমান দিন তেওঁ ইচ্ছা কৰিছে প্ৰভু যিছো ইমান দিনৰ পৰা তেওঁৰ ইচ্ছাটো পুৰা হোৱা নাই মাটি বিক্ৰী হোৱা নাই তুমি ব্লেছিং কৰা অতি শীঘ্ৰে ভাল কাষ্টমাৰ ওলাবৰ কাৰণে ভাল মনে মিলা দাম পাবৰ কাৰণে তেওঁ মাটিৰ ওপৰত ব্লেছিং কৰিবা তেওঁ ৰাতি শুব পৰা নাই প্ৰভু ৰাতি শুবলৈ পৰা নাই প্ৰভু টোপনিটো তোমাৰ বৰদান হয় টোপনিটো তোমাৰ আশীৰ্বাদ হয় এই টোপনিটো তেওঁ
যাব পৰা নাই আজিৰ পৰা ভাল গভীৰ টোপনি যাব পৰাকৈ ভনী কেতেকীৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা খ্ৰীষ্টিনা বৰা কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু সৰু ছোৱালী তুমি আশীৰ্বাদ কৰাৰ কাৰণে পিতা তাই পৰীক্ষাটো ভাল হৈছে আৰু তাই ভাল ৰেংক পাইছে 9th পৰা 6th লৈকে প্ৰভু তাই ৰেংকটো উন্নত হৈছে কিন্তু প্ৰভু খং আছে ষ্টাবৰ্ণনেছ আছে প্ৰভু যীশু প্ৰভু তাই প্ৰভু জিদ কৰে মই প্ৰাৰ্থনা কৰো আজিৰ পৰা এই জিদবিলাক আঁতৰি যাবলৈ দিয়া খ্ৰীষ্টিনা ভনী জীৱনৰ পৰা যিমান খং বিলাক আছে আৰু যিটো জিদ স্বভাৱ আছে প্ৰভু যীশুৰ নামত মোবাইল খেলিবৰ কাৰণে বিচাৰা প্ৰভু যীশুৰ নামত তাই জীৱনৰ পৰা আঁতৰি যাওক প্ৰভু খ্ৰীষ্টিনাৰ ওপৰত ব্লেছিং কৰা যি ভাই ধ্ৰুৱৰ কাৰণে প্ৰাৰ্থনা কৰো যিজন মানুহে তেওঁৰ পৰা পইচা লৈ গ'ল চাকৰি বিনিময়ত কিন্তু তেওঁ প্ৰভু ঘূৰাই দিয়া নাই আজিলৈকে তেওঁ চাকৰি পোৱা নাই আৰু প্ৰভু তেওঁ পইচা ঘূৰাই পোৱা নাই প্ৰভু তুমি আশীৰ্বাদ কৰা যি ব্যক্তিজনে পইচা লৈ গ'ল প্ৰভু সেই ব্যক্তিজনে ভাই ধ্ৰুৱক যেন পইচাটো ঘূৰাই দিয়ে পিতা মই এনে নিবেদন কৰিছো প্ৰভু সেই ব্যক্তিজনৰ মন তুমি কোমল কৰা আৰু তেওঁৰ হৃদয়ত তুমি কথা পতা যাতে ভাই ধ্ৰুৱক প্ৰভু লগ পাই তেওঁ পইচাটো যেন ঘূৰাই দিয়ে তুমি তেনে আশীৰ্বাদ কৰিবা জন গড় বিনিতা গড় তেখেতৰ ল'ৰা কবিৰাজ তেওঁ প্ৰভু পঢ়াত ইণ্টাৰেষ্ট নাই তুমি আশীৰ্বাদ কৰি দিয়া যি কবিৰাজৰ জীৱনত প্ৰভু তুমি কাম কৰা যিটো প্ৰভু দুষ্ট আত্মাই বাধা দি আছে পঢ়িবৰ কাৰণে নিদিয়ে এই সকলোবিলাক দূৰ হওক প্ৰভু যীশুৰ নামত সেই ঘৰত সদায় শান্তি থাকিবৰ বাবে প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা কৰিছো শেৱালী সন্দিকৈ হাজবেণ্ডে প্ৰভু যিটো যিমান জুৱা খেলত প্ৰভু সকলো টকা পইচা ব্যয় কৰিছে প্ৰভু মই প্ৰাৰ্থনা কৰো শেৱালী সন্দিকৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেখেতৰ হাজবেণ্ডৰ জুৱা খেলা অভ্যাসটো বেয়া বস্তু খোৱা অভ্যাসটো বন্ধ হওক প্ৰভু যীশু খ্ৰীষ্টৰ নামত আজি এই প্ৰাৰ্থনাৰ যোগেদি দুষ্ট আত্মাক শেৱালী ভনীৰ হাজবেণ্ডৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো তেখেতৰ 2টি সন্তান আছে তেওঁলোকৰ পঢ়া শুনাৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা যাতে তেওঁলোকৰ পঢ়া শুনা ভাল হয় আৰু তেওঁলোকে উন্নতি কৰিব পাৰে আৰু প্ৰভু দিছো পিতৃৰ ৰাস্তাত নহয় প্ৰভু তেওঁলোকক তোমাৰ ৰাস্তাত যাবৰ কাৰণে তুমি ব্লেছিং কৰিবা চিমচি বসুমতাৰী ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে প্ৰভু আমি প্ৰাৰ্থনা কৰিছো আৰ্থিক যিবিলাক সমস্যা আছে এইবিলাক দূৰ হ'বৰ কাৰণে বিতুপন বড়ো তেখেতৰ প্ৰভু অধিক টকা পইচা বিজনেছত লগালে কিন্তু প্ৰভু সেই টকা পইচা বিলাক অথলে গ'ল প্ৰভু দিছো তাৰ পৰা একো প্ৰভু তেওঁ বেনিফিট পোৱা নাই ফাইনেন্সিয়েল প্ৰব্লেম আছে মই বিতুপন বড়োৰ কাৰণে প্ৰাৰ্থনা কৰিছো তেওঁৰ জীৱনত তুমি কাম কৰা মিছ মনিকা তামলী তেওঁ 200 টকা দান তোমাৰ ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে আগবঢ়াইছে তেওঁৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা তেওঁৰ ৰাস্তাবিলাক খুলিবা তেখেতৰ বিবাহ প্ৰভু সুন্দৰভাৱে হ'বৰ কাৰণে বিবাহটো আৰু পিছুৱাই যাব নিদিবা প্ৰভু তেওঁ মনোনীত পাত্ৰৰ লগত বিবাহ হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰা সময়মতে যেন বিবাহ হয় তুমি তেনে আশীৰ্বাদ কৰা লগতে তেওঁ যিটো লিষ্ট ওলাব লগা আছে গভৰ্ণমেণ্টৰ পৰা চাকৰি সেই লিষ্টত যেন তেওঁৰ নামটো আহে মই এনে তোমাৰ ওচৰত নিবেদন কৰিছো লগতে প্ৰভু দিছো মিছেছ মেনকাৰ কাৰণে প্ৰাৰ্থনা কৰো যিটো প্ৰভু তেওঁৰ হাজবেণ্ডৰ যিমান প্ৰভু তেওঁলোকৰ মেৰিজ প্ৰব্লেম হৈ আছে বিবাহত প্ৰভু সমস্যা আছে সেইবিলাক দূৰ হ'বৰ কাৰণে দিয়া মৃগেন বৰ্মনৰ জীৱনত তুমি আশীৰ্বাদ কৰা তেওঁৰ ছাকচেছ হ'বৰ কাৰণে দিয়া খং বিলাক আঁতৰিবৰ কাৰণে আজিৰ পৰা অনুগ্ৰহ দান কৰা কাৰ্মা তাই চিষ্টাৰৰ বাবে প্ৰাৰ্থনা কৰো তেওঁৰ কাৰণে প্ৰভু মানুহে বেয়া সপোন দেখি আছে সেই সপোনবিলাক যেন প্ৰভু বেয়া সপোনবিলাক যেন তেওঁৰ জীৱনত নফলিয়াই পিতা প্ৰভু তেওঁৰ জীৱনটো তুমি এক্সটেণ্ড কৰি দিয়া কাৰ্মা চিষ্টাৰৰ জীৱনটো তুমি এক্সটেণ্ড কৰি দিয়া লং লাইফ তুমি দিয়া তেওঁ প্ৰপাৰ্টি তেওঁ ঘৰ বাৰী তেওঁ ল'ৰা ছোৱালী আৰু তেওঁ প্ৰভু নাতি যিমান আছে সন্তান সকলোকে তুমি সুৰক্ষা দিবা আৰু প্ৰটেকশ্যন তুমি দান কৰিবা পিতা প্ৰাৰ্থনা কৰিছো গীতাঞ্জলি শইকীয়া তেখেতৰ পিতৃ ঢুকালে প্ৰভু আৰু তোমাৰ প্ৰভু যিছো সময় অনুসৰি তুমি প্ৰভু যিখিনি যিমান আয়ুস তেওঁ দিলা সেয়া তেওঁ পৃথিৱীত থাকি প্ৰভু যিছো এতিয়া তেওঁ নিৰ্দিষ্ট হল মই প্ৰাৰ্থনা কৰিছো তুমি এই পৰিয়ালটো নিজৰ পিতৃ বা নিজৰ স্বামী বা নিজৰ আত্মীয়ক হেৰুৱাই দুখ পাই আছে সেই পৰিয়ালত তুমি শান্তি দিবা পিতা প্ৰভু সেই পৰিয়ালত যি হেৰুৱাইছে প্ৰভু দিছো সেয়া হয়তো ঘূৰি নাহে কিন্তু প্ৰভু তোমাৰ শান্তি সেই পৰিয়ালত সদায় থাকিবৰ কাৰণে দিবা হিমামণিৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু অধিকতৰ ফাইনেন্সিয়েল প্ৰব্লেমত ভুগিছে টকা পইচা যোগাই দিবা জ্যোৎস্না বসুমতাৰী তেখেতৰ 2টি সন্তান জেকিচান আৰু জ্যোতিৰ্ময় তেখেত দুটাৰ চাকৰিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মই প্ৰভু জ্যোৎস্না বসুমতাৰী চিষ্টাৰৰ বাবে প্ৰাৰ্থনা কৰো তুমি তাইৰ ওপৰত আশীৰ্বাদ কৰা আৰু লগতে তেখেতৰ 2টি সন্তান প্ৰভু জেকিচান আৰু জ্যোতিৰ্ময় তেওঁলোকৰ চাকৰিৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা প্ৰভু আজি সন্ধিয়া যিমান বিলাকে প্ৰভু এই প্ৰগ্ৰামত জইন কৰিলে প্ৰত্যেকক আশীৰ্বাদ কৰিবা এই ভিডিঅ' এই প্ৰাৰ্থনা সময় প্ৰভু ইউটিউবৰ যোগেদি যিমান বিলাকে প্ৰভু আহি থকা দিনবিলাকত চাব তেওঁলোকৰ জীৱনতো তুমি কাম কৰিবা মই প্ৰত্যেকক তোমাৰ হাতত সদায় দি আছো এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে জনালো আমেন ধন্যবাদ তেল আৰু পানীৰ বাবে ৰীনাই প্ৰাৰ্থনা কৰিব পবিত্ৰ ঈশ্বৰ ধন্যবাদ 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 দিছো প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে প্ৰগ্ৰামটো সুন্দৰকৈ আপুনি চলাই নিছে
আৰু প্ৰভু আপোনাৰ সন্তান সবাতক আপুনি আশীৰ্বাদ কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এমাহ যিটো পানী আৰু তেল আপোনাৰ চৰণৰ তলত আগবঢ়াইছে এই পবিত্ৰ ঈশ্বৰ পৃথিৱীৰ বস্তু হোৱা কেনে এইটো অসুচি হ'ব পাৰে পবিত্ৰ ঈশ্বৰ আপুনি ইয়াত থকা যিমান দুষ্ট আত্মা অসুচি আত্মা চব যীশু খ্ৰীষ্টৰ পৰা পানী আৰু তেলৰ পৰা সাধাৰণত ওলাই পেলাই দূৰ হৈ যা যিমান অসুচিতা আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই যা নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা তোমাক খেদিছোঁ এই পানী তেলৰ পৰা অসুচিতা আছে যীশুৰ নামৰ পৰা ওলাই দূৰ হৈ যা হালেলুয়া পবিত্ৰ ঈশ্বৰ এমত আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰভু আপোনাৰ যিটো পবিত্ৰ তেজ পিতা আপুনি আমাৰ কেনে ওলাইছে আপোনাৰ কালবাৰী চাবুকেদি মাৰা গৈছে তাৰপৰা হিলিং তেজত যি ওলাইছে এই তেজটো পিতা পৰমেশ্বৰ ইয়াতে পৰিব দিয়ক হাতৰ পিতা হাতত গজাল মাৰিছে মূৰত কাঁইটৰ কিৰীটি দিছিলে আৰু বুকুত জাতিৰ ঘাও পিতা দিছে তাৰপৰা সেই পবিত্ৰ ভূমুক ইয়াত পৰিব কেনে দিয়ক এই পানী আৰু তেলটো পিতা পৰমেশ্বৰ তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক যেতিয়া বিশ্বাস কৰি পেলাই তেলটো তেওঁলোকে লগাব গাত ঘঁহিব যিকোনো বেমাৰ আছে সুস্থ হ'ব কেনে দিয়ক এই বিশ্বাস কৰি পানী খোৱাৰ লগে লগে তেওঁলোকৰ গা প্ৰভু বেমাৰ আজাৰ যিটো ভিতৰত হিলিং হ'ব কেনে দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ এই পানী তেলৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে এই ছাৰ্ভিচটো আপুনি চলাই নিয়াৰ কাৰণে তাৰ কাৰণে কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আপোনাৰ হাতত মই নিজকে আৰু তেল পানী সকলো আপোনাক উদাই দিছোঁ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰা হৈছে আপোনালোকে এই পানী ৰাতিপুৱা খালী পেটত অলপ অলপ কৰি খাব আৰু কাৰোবাৰ ঘৰত কিবা অশান্তি থাকিলে এই পানী বেলেগ পানীৰ লগত মিহলাই ছটিয়াই দিব কোনোবা বেমাৰী থাকিলেও তাকো এই পানী খাবলৈ দিব পাৰে আৰু সেই তেল আপোনালোকে নিজে লগাই মূৰত লগাই আপোনালোকে ঘৰৰ বাহিৰলৈ যাব পাৰে এই তেল আপোনালোকে বেমাৰী গাটো লগাব পাৰে বিশ্বাসেৰে ঈশ্বৰে তাতে কাম কৰি আছে আৰু কাম কৰিব আপোনালোকৰ বিশ্বাসৰ ওপৰতে এই সময়লৈকে আপোনালোকে অশেষ ধৈৰ্যৰে আমাৰ লগত থকাৰ বাবে আমি ধন্যবাদ দিছোঁ আৰু আমি অনুষ্ঠানৰ সকলোবিলাকৰ বাবে প্ৰাৰ্থনা কৰি আহিলোঁ আৰু এইখিনি সময়ত টুটুমণি ভূঞা তেখেতৰ প্ৰাৰ্থনা অনুৰোধ আছে তেখেতে চাৰ্ভিকেল ইনজিউৰি পেৰালাইজ বুলি জনাইছে কিন্তু ঈশ্বৰে আপোনাক সুস্থ কৰিব টুটুমণি ব্ৰাদাৰ ঈশ্বৰে আপোনাক সুস্থ কৰিব আপোনাৰ মানসিক আৰু আপুনি যিটো শক্তিশালী হৈ আছে ঈশ্বৰে নিশ্চয় আপোনাক তুলিব বিশ্বাস ৰাখক পবিত্ৰ ঈশ্বৰ পিতা মই ভাই টুটুমণি ভূঞাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু পিতা তেওঁ নিজকে অসহায় অনুভৱ কৰিছে পিতৃ কিন্তু মই প্ৰাৰ্থনা কৰোঁ তুমি তেওঁৰ লগত আছা আৰু তুমি তেওঁক তুলিবা হালেলুয়া যিমান চাৰ্ভিকেল ইনজুৰি হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মাক টুটুমণি ব্ৰাদাৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে পেৰালাইজ কৰি ৰখা কষ্ট দিয়া সাধাৰণ আত্মাক মই আজ্ঞা দিছোঁ ভাই টুটুমণি জীৱনৰ পৰা ওলাই যাবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক ভাই টুটুমণি প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত খোজকাঢ়ক যি শয্যাত আছে তাৰ পৰা উঠক প্ৰভু যীশুৰ নামত বিনা সহায়েৰে বিনা ছাপৰ্টত খোজকাঢ়ক প্ৰভু তুমি আশীৰ্বাদ কৰা 38 বছৰ যিজন ৰোগী প্ৰভু বেথছেদা পুখুৰীৰ পাৰত আছিলে প্ৰভু তেওঁ পুখুৰীৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিছিলে কিন্তু পুখুৰীৰ পানী লৈ যাবলৈ তেওঁ নোৱাৰিছিলে তুমি তেওঁ সুস্থ কৰিলা তেওঁ শয্যাৰ পৰা তুলি নিজৰ ঘৰলৈ যাব দিলা প্ৰভু যীশু আজি এইখিনি সময়ত ভাই টুটুমণিক আশীৰ্বাদ কৰা তেওঁ মেডিচিন ডক্টৰ সকলোবিলাক ফেইল কিন্তু প্ৰভু তুমি জিজাছ নেভাৰ ফেইল প্ৰভু তুমি তেওঁক সুস্থ কৰা প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত উঠি খোজ কৰা যীশুৰ নামত প্ৰভু তুমি আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু এইখিনি সময়তে যি প্ৰভু পিতা তোমাৰ সন্তান দীপ্তি শইকীয়া ফুকন তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ প্ৰাৰ্থনা বিচাৰিছে প্ৰভু তেওঁৰ ওপৰত তুমি অনুগ্ৰহ কৰিবা হালেলুয়া দীপ্তি শইকীয়া ফুকনৰ জীৱনত প্ৰভু তুমি কাম কৰা লগতে প্ৰভু সবিতা ভূঞা এই চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁৰ প্ৰাৰ্থনা বিষয়বিলাক তুমি জানা জুলি বাগে
मैं उनके लिए भी प्रार्थना करता हूँ प्रभु। विश्वास के साथ ये प्रोग्राम अटेंड किया है प्रभु, मैं दुआ करता हूँ इस समय बहन जूली का ऊपर आशीष दे, उनका जो सर्विस है वो प्रमोशन होने दे, उसका हस्बैंड का ऊपर आशीष दे, पॉलिटिकल करियर अच्छा होने के लिए, उनका 3 बच्चे हैं, बच्चे का पढ़ाई का ऊपर, उनका सेहत का ऊपर आपका आशीष और अनुग्रह रहने दे। जुमान जुति डेकार पर आशीर्बाद करा प्रभु, तेओ जिमान प्रार्थना বিষয় আছে সকলোবিলাক তুমি লোৱা। ধন্যবাদ দিছো প্ৰভু, তুমি অনুগ্ৰহ আৰু আশীৰ্বাদ কৰাৰ কাৰণে প্ৰত্যেকজনকে তোমাৰ হাতত উদাই দি এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামেৰে জনালো। আমেন আমেন আমেন। ধন্যবাদ আমাৰ লগত আপোনালোকে এই সময়লৈকে থকাৰ বাবে। আপোনালোকৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ থাকক। পুনৰাই লগ পাম। আপোনালোকে ইচ্ছা কৰিলে প্ৰভুৰ বচন যদি শুনিবৰ কাৰণে ইচ্ছা কৰে, অহা দেওবাৰ 9:30 বজাত একেই এই ফেচবুক পেজতে আমাৰ এটা লাইভ প্ৰগ্ৰাম থাকিব। তাতে ঈশ্বৰৰ বাক্য আমি আলোচনা কৰোঁ। তাক আপোনালোকে যদি শুনিবৰ কাৰণে বিচাৰে তেতিয়াহ'লে আমাৰ এই প্ৰগ্ৰামত জইন কৰিব। মই পাষ্টৰ সৌৰভ মহন্ত আৰু ৰীনা, আমি আপোনালোকৰ পৰা বিদায় লৈছো। পুনৰাই লগ পাম। যেতিয়ালৈকে আমি লগ নাপাওঁ তেতিয়ালৈকে ঈশ্বৰে আপোনালোকক সুৰক্ষিত ৰাখক, বিপদৰ পৰা ৰক্ষা কৰক, পৰিয়ালটোক আশীৰ্বাদ কৰক আৰু উন্নতি দান কৰক, এনে কামনা কৰি প্ৰাৰ্থনা। ধন্যবাদ প্ৰভু যীশুৰ নামত দি আজিলৈ সামৰিছো। ধন্যবাদ। আমেন।